গোৱালপাৰা জিলাৰ দুধনৈ অঞ্চলৰ দহেলা গাঁৱৰ এই কীৰ্তন গৃহত উপবিষ্ট হোৱা সকলো কৃপালু ভকত বৈষ্ণৱ আই শিশু তথা সমস্ত সেৱকীৰ চৰণত আমি ভক্তিপূৰ্ণ সেৱা জনাইছোঁ। আমি সুদূৰ মাজুলীৰ পৰা আহি আপোনালোকৰ ইয়াত ভগৱন্তৰ চৰণত এভাগ সেৱা ধৰাৰ যে সুযোগ আৰু সুবিধা পাইছোঁ, এয়া আপোনাক সব কৃপালু ভকত বৈষ্ণৱ সকলোৰ আমাৰ প্ৰতি আশীৰ্বাদ। আজি আপোনাসৱৰ আজ্ঞা হৈছে যে ভাগৱতৰ একাদশ স্কন্ধৰ নিমি নৱসিদ্ধ সংবাদৰ নহয় নে বাৰু, এইখিনি কথা আজি পাঠ পৰ্যালোচনা হ'ব বুলি আপোনাসৱে আজ্ঞা কৰিছে। গতিকে আমি নিমি নৱসিদ্ধ সংবাদৰ পাঠ পৰ্যালোচনা ভাগ আগবঢ়াবৰ নিমিত্তে বাসুদেবায় শ্ৰীমন্ত শংকৰ হৰে ভকত জানা যেন কল্পতৰু তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু ৰাম আমাৰ পৰম গুৰু। নমো ভগৱতে বাসুদেবায় ভাৰত পুৰাণ আদি যত প্ৰকাশ কৰ নানা মত যত মহাজন সবাৰ সভাময় ধ্যাত হি পৰময় আনন্দ ৰসময় কোটি সূৰ্য সম প্ৰকাশয়
ই মহাভাগৱত নহন্ত যাবে কত এ মহাভাগৱত নহন্ত যাবে কত। হে কৃপালু গুৰুমূৰ্তি বাপ বান্ধৱ সমস্ত ভাগৱত শাস্ত্ৰভাগ সংকলন কৰা হৈছে বিভিন্ন পণ্ডিতৰ বা প্ৰতিষ্ঠানৰ দ্বাৰা। আপোনালোকৰ এই ভাগ হৰিনাৰায়ণ দত্ত বৰুৱাৰ দ্বাৰা সম্ভৱ হয়। হৰিনাৰায়ণ দত্ত বৰুৱাৰ দ্বাৰা যিভাগ ভাগৱত সংকলন কৰা হৈছে তাত নিমিন অৱসিদ্ধ সংবাদ নাই। গতিকে আজি আপোনালোকৰ আজ্ঞা যদিও একাদশৰ নিমিন অৱসিদ্ধ সংবাদৰ হৈছিল, তাৰ লগতে আমি সংগতি ৰাখি ভাগৱতৰ একাদশ স্কন্ধত উদ্ধৱ মহন্তই তেওঁৰ প্ৰাণৰ কৃষ্ণ মহাভাগৱত মহাধৰ্মৰ ওপৰত যি ২৭টা প্ৰশ্ন সুধিছিলে সেই ভাগ পৰ্যালোচনাই আমি আজি আগবঢ়াবলৈ আগবাঢ়িছোঁ। হে কৃষ্ণৰ সিদ্ধান্ত শুনি উদ্ধৱ মহন্ত হে কৰি কৰ যোৰ পুনৰ ৰপিপু শ্ৰীলন্ত হে নমো নমো কৃষ্ণ ক্ৰহি পাময় ও তুমি বিনা কোনে মোৰ সে দিবে সংশয় কোন সমদমদান সত্য শৌচ কাম কোন মহালাভ প্ৰভু যজ্ঞ কাৰণাম কাৰণ নাম সূৰ্য কোন গুণে সুমন্দিত কাৰণ নাম মূৰ্খ কাক বুলি পণ্ডিত হে কাক বুলি বন্ধু দিন দক্ষী নজন হে কাৰণ নাম সুৰকাক বুলি ধন হে কোন পন্থ বিপন্থব লিয় কাক হৰি হে কোন সুখ দুখ দেৱ কহি উদ্ধাৰী কোন স্বৰ্গ নৰক কহিও ভগৱন্ত কাক বুলি গৃহ কোন জন ধনৱন্ত কোন বাই চৰয়নী চৰ কোন প্ৰাণী
কহিও কামা কবি সারি চক্ৰপাণি আপুনি সৰ্বগ জগ তৰে অন্তৰ্যামী তোমাত পুচিবে জীৱা নজানো আমি তাক প্ৰভু ভাল মতে কহিও আমাৰ কৰো হেৰা চৰণত পৰি প্ৰণিপাত উদ্ধমক বুলন্তকে হব কৃপাময় পুচিলা পৰম ভাগ অত ধৰ্মচয় মহাজনে যাক নজানে সাক্ষাৎ কৰি বুবকত মোৰ সন্মত তোমাৰ। হে কৃপালু গুৰুমূৰ্তি বান্ধৱ ভকত বৈষ্ণৱ সমস্ত, আপোনাক সব আমাতকৈ বয়োজ্যেষ্ঠ, গুণজ্যেষ্ঠ, আমাতকৈ অভিজ্ঞ। গতিকে আমি আজি আপোনালোকৰ ওচৰত আপোনালোকৰ সন্তানৰ দৰেই ভাবিব। আমাৰ যদি কিবা অজানিতে ভুল ভ্ৰান্তিৰ দুষ্কৃতি হয়, আপোনাক সবে দয়া আৰু ক্ষমাৰ দৃষ্টিৰে যেন চায়। যিহেতু ভাগৱত হ'ল জ্ঞান ভক্তি আৰু বৈৰাগ্যৰ সমুদ্ৰ। জ্ঞান ভক্তি আৰু বৈৰাগ্যৰ সমুদ্ৰৰ পাৰত আমিতো এটা ধূলিকণা। গতিকে বলে নোৱাৰা শিল পৰি পৰি নমস্কাৰ। হৰি ভাগৱতৰ একাদশ স্কন্ধত প্ৰশ্ন সুধিছে নিমিৰতাই। ভাগৱতৰ একাদশ স্কন্ধত প্ৰশ্ন সুধিছে কোনে? বসুদেৱে। ভাগৱতৰ একাদশ স্কন্ধত প্ৰশ্ন সুধিছে কোনে? কৃষ্ণৰ প্ৰাণৰ বান্ধৱ উদ্ধৱ মহম্মদ। বসুদেৱে প্ৰশ্ন সুধিছে দেৱঋষি নাৰদক, নিমিৰতাই প্ৰশ্ন সুধিছে নৱজন সিদ্ধ, আৰু উদ্ধৱে প্ৰশ্ন সুধিছে প্ৰাণৰ বান্ধৱ কৃষ্ণ। গতিকে আমাৰ মনত থকা সংশয়, এইটো কি হ'ব লাগে, এইটো কি হোৱা উচিত, এই কথাই আমাক কি বুজাইছে? এইটো সাধু কথা নেকি যে দ্ৰৌপদীৰ দৰে এগৰাকী কুলবধূক দুঃশাসনৰ দৰে দেউৰজনে বস্ত্ৰ টানি টানি উলংগ কৰিব বিচাৰিছে? এইটো এটা সাধু কথা নেকি কেৱল? হয়নে? আমাৰ মনটো দুৰাচাৰ দুঃশাসন, এই দুৰাচাৰ দুঃশাসন মনক সদায় নিয়ন্ত্ৰণ কৰে আমাৰ অহংকাৰ ৰূপী দুৰ্যোধনে। এই দেহে দ্ৰৌপদী, এই দেহক লাগে শুদ্ধতা, পবিত্ৰতা, ন্যায়, সত্য, সনাতন ঈশ্বৰৰ লগত পৰিচয়। দুঃশাসনে দুৰাচাৰ মনটোৰে, দুৰ্যোধনে অহংকাৰ ভাৱনাবিলাকেৰে সৈতে আমাৰ এই দ্ৰৌপদী ৰূপী দেহৰ সদায় বস্ত্ৰ হৰণ কৰি আছে। গতিকে সাধু নহয়, সত্য। বোলে কিয়? পৰমাত্মা কৃষ্ণৰ তত্ত্ব এনেকৈয়ে বুজাব লাগিব। সেইটো কাৰণে আমি সেই কথাক সাধু বুলি ভাবিলে নহ'ব। আমাৰ মনৰ যি সংশয় আছিল আমি বুজি পালোঁ।
আমাৰ যি অজ্ঞান আছিল এয়া আমি চাবলৈ শিকিলোঁ। বোলে কি, আমি জন্মতে চকু মুদি আহিছিলোঁ, হাত দুখন মুঠি মাৰি আহিছিলোঁ, ভূমিষ্ঠ হৈ কেৱল কান্দিছিলোঁ, কেৱল কান্দিছিলোঁ, কেৱল কান্দিছিলোঁ। কি কাৰণে কান্দিছিলোঁ? এমুঠিত মোহ, অন্য মুঠিত মায়া, বজ্ৰ মুঠিৰে লৈ আহিছোঁ। এই মায়া আৰু মোহৰ কবলত পৰি জীৱবিলাকে সদায় ভূমিষ্ঠ হৈ কান্দে। এই জীৱ কি? এই জীৱ সনাতন শুদ্ধ ঈশ্বৰৰ অংশ। জীৱই নিজক চিনি নাপায়। জীৱৰ পৰিচয় কোনে কৰাই দিব লাগিব? জীৱৰ পৰিচয় গুৰুৱে কৰাই দিব লাগিব। এই গুৰুৰূপী জীৱৰ কথা কোনে জানে? বিদুৰে জানে। এই বিদুৰ হ'ল আমাৰ দেহ তত্ত্বত জীৱ। এই দেহত দুটা বৃত্তি আছে, এফালে কৌৰৱ, সিফালে পাণ্ডৱ। এই দুই বৃত্তিৰ কবলত পৰি বিদুৰ ৰূপী জীৱটোৱে সদায় কান্দি থাকে। কি বুলি কান্দে? হেৰৌ অহংকাৰী দুৰ্যোধন, হেৰৌ প্ৰতিশোধ পৰায়ণ দুঃশাসন, হেৰৌ অন্ধ ধৃতৰাষ্ট্ৰ ৰাজা, হে জ্ঞানৰ গৰিমা থকা জ্যোতিৰ্ময়ী দেৱী, হে গান্ধাৰী, তুমিনো কিয় চকু বান্ধি ললা? হয়নে? নিজৰ দুখবিলাক আমি নাচাওঁ, নিজে কৰা ভুলবিলাক আমি কেতিয়াও শুধৰাই নলওঁ। এইদৰে ভুল কৰি কৰি ভুলৰ আমি পাহাৰ বনাওঁ, হয়নে? সেইটো কাৰণে আমাৰ দৃষ্টি আছিল, আমি ঢাকি ৰাখিছোঁ, আমি গান্ধাৰী। এই বৃত্তিবিলাক অন্ধ কৰি জ্ঞান দৃষ্টিক ঢাকি ৰখা আমাৰ এই গান্ধাৰীৰ স্বভাৱটো আমি কিয় ললো? আমি যাক স্বামী হিচাপে বৰণ কৰিলোঁ, এই স্বামীজন অন্ধ। স্বামী কি? আমাৰ জীৱনৰ স্বৰূপ। আমাৰ জীৱনৰ স্বৰূপ জড়, আমাৰ জীৱনৰ স্বৰূপ অজ্ঞান, আমাৰ জীৱনৰ স্বৰূপ অবিদ্যা। এইবিলাকৰ কবলত পৰি আমাৰ এই দেহ তত্ত্ব, জীৱন তত্ত্ব হৈ পৰিছে কি? জন্মান্ধ। জন্মৰ পৰাই অন্ধ। জন্মৰ পৰাই অজ্ঞান আৰু অবিদ্যাত অন্ধ হৈ পৰাৰ কাৰণে আমাৰ ভাগ্যৰূপী মনৰ বৃত্তি, এই বৃত্তিবিলাক হৈ পৰিছে গান্ধাৰী। আমাৰ যদি আচৰণ বিচাৰ অন্ধ হয়, আমাৰ বৃত্তি যদি গান্ধাৰী হয়, আমাৰ বৰপুত্ৰ হ'ব অহংকাৰ। এই অহংকাৰেই হ'ল দুৰ্যোধন। আমাৰ তাতকৈ কনিষ্ঠ পুত্ৰ হ'ব হিংসা আৰু দেশ, এই হিংসা আৰু দেশেই হ'ল দুঃশাসন। এই দেহৰূপী পঞ্চভূতৰ তত্ত্বত বেদময় ঈশ্বৰ তত্ত্ব ৰমণ হৈ আছে। এয়া ধ্ৰুপদা। ধ্ৰুপদা মানে বেদমন্ত, দ্ৰুপদী মানে দেহৰ তত্ত্ব। এই দ্ৰৌপদী ৰূপী দেহক 5টা তত্ত্বই ধাৰণ কৰে। সেইটো কাৰণে দ্ৰৌপদীৰ স্বামী হ'ল 5জন। গতিকে আমি কি? আমি প্ৰকৃতি সকলো পুৰুষ কোনো নহয়। পুৰুষ এজনে, সেইজনে পৰম পুৰুষ, দৈৱকী নন্দন কৃষ্ণ। হে প্ৰকৃতি ধৰনাথ
কৃষ্ণৰ গীত যি গায় সেইজন দেৱঋষি নাৰদ। এনেদৰে যিজনে কৃষ্ণক ভাবে সেইজন কৃষ্ণৰ প্ৰাণৰ বান্ধৱ উদ্ধৱ। এইটো কাৰণে একাদশ স্কন্ধত দেৱঋষি নাৰদ আহিছে অতিথি হৈ কাৰ ওচৰলৈ? ভগৱান কৃষ্ণৰ পিতৃৰ ওচৰলৈ, বসুদেৱৰ ওচৰলৈ। বসুদেৱৰ গৃহলৈ যিদিনাখন দেৱঋষি নাৰদ আহিলে, নাৰদ অহাৰ লগে লগে বসুদেৱৰ মন আনন্দত উঠলি উঠিল। কৃষ্ণক পুত্ৰ হিচাপে পোৱাৰ পাছত আৰু কিবা পাবলৈ বাকী থাকে জানো? জগতৰ হৰি দৈৱকী নন্দন কৃষ্ণক যেতিয়া পুত্ৰ হিচাপে পাইছে, বসুদেৱৰ পাবলৈ আৰু কিবা বাকী থাকিব লাগে জানো? কৃষ্ণক তেনেকে পালে নহব। কৃষ্ণক পুত্ৰবৎ চিন্তন ভাৱ ভক্তিত যদিও পোৱা যায়, কৃষ্ণ গুণময় নহয়। বসুদেৱে গুণময় কৃষ্ণক পাইছিল। কৃষ্ণ কি? কৃষ্ণ নিৰ্গুণ। নিৰ্গুণ কৃষ্ণৰ নিৰাকাৰ তত্ত্ব যেতিয়ালৈকে নেপাব, বসুদেৱেও জন্ম লৈয়ে থাকিব লাগিব। সেইটো কাৰণে প্ৰথম জন্মত সুতপা হৈ, দ্বিতীয় জন্মত কশ্যপ হৈ আৰু তৃতীয় জন্মত বসুদেৱ হৈ জন্ম ল'ব লগা হৈছে। আগৰ দুটা জন্ম ল'লে, কিয় ল'লে? নিৰ্গুণ ভকতিৰ ভাগ নেপালে। তৃতীয় জন্মত আহি দেৱঋষি নাৰদৰ পৰা কি পালে? নিমি নৱসিদ্ধ সংবাদ পাই গ'ল। নিমি ৰজাই সোধা 9টা প্ৰশ্ন। কাক সুধিছিলে? ঋষভৰ শ্ৰেষ্ঠ 9জন তনয়। ঋষভৰ পুত্ৰ কিমান আছিলে? ঋষভৰ পুত্ৰ আছিলে 100জন। 100জন পুত্ৰৰ 9জন সিদ্ধ, এজন জড় যাৰ নাম জড়ভৰত, হয়নে? 9জন নৱখন বৰিষৰ বৰিষপতি, 81জন দ্বিজ হ'ল, হয়নে? মুঠ পৰিমাণ হ'ল কিমান? 100জন। গতিকে 81জন দ্বিজ হ'ল, 9জন সিদ্ধ হ'ল, এজন জড় আত্মাৰূপ পৰমাত্মাৰ তত্ত্ব হ'ল। সেইটো কাৰণে ঋষভ কি? ঋষভ হ'ল শ্ৰেষ্ঠজন। আমাৰ লগত আত্মাই হ'ল শ্ৰেষ্ঠ বস্তু। এই আত্মাই হ'ল ঋষভ। এই ঋষভ ৰূপী আত্মাতেই জগতৰ শত শত বস্তুবিলাক সদায় আশ্ৰয় লৈ আছে। সেইটো কাৰণে 100 কৌৰৱ এই আত্মাতে আশ্ৰিত। কৌৰৱৰ 100টা নাছিলে জানো? যিদৰে ঋষভৰ 100 পুত্ৰ আছে, সেইদৰে 100 কৌৰৱো আছে। ক'ত আছে 100 কৌৰৱ? 100 কৌৰৱ আমাৰ এই দেহৰূপী হস্তিনাপুৰত আছে। এই আমাৰ যিবিলাক বেয়া মনৰ বৃত্তি, এই বেয়া বৃত্তিবিলাকেই হ'ল কৌৰৱ। এই কৌৰৱময় বৃত্তিবিলাকৰ পৰিমাণটো 11 অক্ষহীনী। সেইটো কাৰণে কি? 10 ইন্দ্ৰিয় আৰু 11 মন, এই 11টা কৌৰৱ। এই 11টা কৌৰৱৰ লগত সদায় যুদ্ধত লিপ্ত হৈ থাকিব লাগে কোন? 7 অক্ষহীনী পাণ্ডৱ। কৌৰৱ গুণত থাকে, পাণ্ডৱ নিৰ্গুণত থাকে। গুণৰ শক্তি কম। গুণটো কি হয়? আপোনালোকে প্লাষ্টিকৰ ৰছী কিনি আনি বজাৰৰ পৰা চাবচোন, থৈ দিলে সি নিজে নিজে পাক খাই গৈ থাকে, হয়নে বাৰু? গুণে আমাক বান্ধি বান্ধি গৈ থাকে। সেইটো কাৰণে গুণবিলাক কি কৰিব লাগিব? গুণবিলাক খুলিব লাগিব। গুণৰ বৃত্তিৰ পৰা জীৱ মুক্ত হ'ব লাগিব। যেতিয়ালৈকে জীৱ এই গুণময় বৃত্তিবিলাকৰ পৰা মুক্ত নহ'ব, তেতিয়ালৈকে জীৱ উদ্ধাৰ নহ'ব। হে ৰজোগুণতম গুণময় বিত্ৰী কেৱল আখুৰি ভাৱ এই শুদ্ধশত বিত্ৰী দেৱৰ সম্পত্তি অলয়া ভজা কৃষ্ণ অলয়া ভজা কৃষ্ণ
পাওঁ। ৰজগুণটোনো ক'ত আছে? ক'ত? দেহটোত আছে। এই দেহটো ৰজগুণেৰে লাভ কৰা হৈছে। সেইটো কাৰণে দেহটো কোন? দেহটো ব্ৰহ্মময় ঈশ্বৰৰ অংশ। এই ব্ৰহ্মময় ঈশ্বৰ অংশৰূপেৰে জীৱ, এই জীৱত পঞ্চভূত লগ হৈ এই দেহটোৰ নাম হৈছে কি? ব্ৰহ্মা। ব্ৰহ্ম যোগ মায়া সমান ব্ৰহ্মা। এই ব্ৰহ্ম হ'ল জীৱ ব্ৰহ্ম। এই জীৱ ব্ৰহ্মৰ লগত পঞ্চভূত লগ লাগি কি হ'ল? ব্ৰহ্মা হৈ গ'ল। সেইটো কাৰণে ব্ৰহ্মাৰ মুখ কেইখন? ব্ৰহ্মাৰ মুখ 5খন। এখন মুখ আকৌ গোসাঁই চক্কৰে কাটি দিলে। তাৰ পাছত ব্ৰহ্মাৰ মুখ কেইখন হৈ থাকিলে? 4খন হৈ থাকিলে। ব্ৰহ্মতত্ত্ব 4টা। এক গুৰু, এক দেৱ, এক নাম, এক ভকত। হয়নে? বেদ কেইভাগ? বেদ 4 ভাগ। ঋক, যজুৰ, সাম, অথৰ্ব। এতিয়া ব্ৰহ্মাৰ বদন কেইখন হৈ থাকিলে? ব্ৰহ্মাৰ বদন হৈ থাকিলে 4খন। এই জীৱ ৰূপেৰে জগতৰ হৰিৰ পৰা বিচ্ছিন্ন হৈ সৃষ্টিকৰ্তা হৈ যেতিয়া ব্ৰহ্মাৱৰ্তলৈ আহিলে, ব্ৰহ্মায়ো দিক বিদিক হেৰুৱালে। মই ক'ৰ পৰা আহিলোঁ? মোক কোনে আনিলে? এনেকে ভাবি থাকোঁতে থাকোঁতে কি হৈ গ'ল? নাভিত তেওঁ এডাল নলিকাৰ সন্ধান কৰিলে। এই নলিকাডাল সন্ধান কৰি এই ভৱ জলেদি 100 বছৰ সাঁতুৰি নাদুৰি গৈ থাকিলে, একো দেখোন সত্য নাপালে। অৰ্থটো কি? আমাৰ এই জন্ম চিহ্ন নাভিয়েই। মাতৃৰ গৰ্ভতে আমি স্থিতি লৈছোঁ। আমি মাতৃগৰ্ভৰ পৰাই জন্ম হৈছোঁ। আমাৰ বেলেগ কোনো পৰিচয় নাই। আমাৰ পিতৃ, আমাৰ মাতৃ, এয়া আমাৰ জন্ম পৰিচয়। এই পিতৃ আৰু মাতৃক যি সৃষ্টি কৰিছে, সেইজন জন্মৰ অতীত, মৃত্যুৰ অতীত, সেইজন সত্য, শুদ্ধ আৰু সনাতন, সেইজন সৰ্বদা বৰ্তি থাকে। সেইটো কাৰণে সেইজনৰ নামটো কি? সচ্চিদানন্দ ৰূপেণ কৃষ্ণ। এই ব্ৰহ্মময় দেহৰ তত্ত্বত আমি এটা যদিও জীৱন পালোঁ, এই জীৱনক আমি যদি ভগতিৰ তত্ত্বৰে ৰজগুণী তমগুণী অহংকাৰৰ পৰা মুক্ত কৰি সাত্বিক গুণযুক্ত ঈশ্বৰ কৃষ্ণৰ চৰণৰ আশীৰ্বাদৰ ফালে যদি আমি আগুৱাই নিব নোৱাৰোঁ, তেতিয়া কি হ'ব? জীৱৰূপী বিদুৰে হিয়া ঢুকি কান্দিব লাগিব। হেৰা অন্ধ ধৃতৰাষ্ট্ৰ, তোমাৰ এই দুৰ্যোধন আৰু দুঃশাসনক বুজোৱা। ইহঁতে একো গুৰু গোসাঁই নমনা হৈছে। এইকেইটাৰ পৰা এই হস্তিনাপুৰ এদিন ধ্বংস হ'ব। হয়নে বাৰু? আৰু বিদুৰ ৰূপী জীৱই জুমি জুমি চাই থাকে। কালৈ? পাণ্ডৱ আহিছে নেকি? যদি পাণ্ডৱ আহে, পাণ্ডৱৰ সভাসদ কোন? বাসুদেৱ কৃষ্ণ। বাসুদেৱ কৃষ্ণকো এবাৰ দেখা পোৱা যাব। গতিকে আমাৰ লক্ষ্য বস্তু হ'ব লাগিব পাণ্ডৱ। পাণ্ডৱ মানে পুণ্যময় বৃত্তিবিলাক। পুণ্যময় বৃত্তিৰ প্ৰথমটোৱেই হ'ল আত্মা। আত্মা হ'ল ধৰ্ম, যি আমাক ধাৰণ কৰিছে এই পঞ্চভূতৰ দেহক, যি আমাক পালন কৰিছে আমাৰ এই জীৱক। এই জীৱ আৰু দেহ দুইটাকে যি ধাৰণ কৰি ৰাখিছে, এয়া হ'ল আত্মা, এয়া হ'ল ধৰ্ম। এয়া কোনোদিন অস্থিৰ নহয়, এয়া কোনোদিন ভাগি নাযায়, এয়া কোনোদিন চঞ্চল নহয়। ই সদায় স্থিৰ, সদায় আনন্দময়, আৰু সদায় কি? সদায় সত্য শুদ্ধ সনাতন তত্ত্বত ৰত হৈ থাকে। সেইটো কাৰণে নামটো কি? যুধিষ্ঠিৰ। এই জীৱনৰ যুদ্ধকালীন ব্যস্ততা থকা স্বত্তেও যেতিয়া আমি ভাগি নপৰিম, আমি যেতিয়া সত্যৰ পৰা বিচলিত নহম, আমি আমাৰ সত্য কৰ্তব্যৰ পৰা যেতিয়া আমি আঁতৰি নাহিম, আমি গুৰুজনক, জ্যেষ্ঠজনক আমি যেতিয়া মান্যতা কৰিম, তেতিয়া কি হ'ব? এই আমাৰ লগত থকা ধৰ্মবোধ আৰু আচাৰ আৰু বিচাৰ ধীৰ স্থিৰ হৈ অস্থিৰতাৰ পৰা মুক্ত হৈ এই তত্ত্বৰ নাম হ'ব যুধিষ্ঠিৰ, কুন্তীৰ প্ৰথম তনয়। যদি আমাৰ মন ধীৰ স্থিৰ হ'ল, চিন্তা ভাৱনা সত্য আৰু শুদ্ধ হ'ল, বুদ্ধি আকাশৰ সমান বিশাল হ'ব। বুদ্ধিবিলাক দুৰ্বুদ্ধি নহয়, দুষ্ট বুদ্ধি নহয়, শকুনি মামা নহয়।
বুদ্ধিবিলাক কি হ'ব? বুদ্ধিবিলাক হ'ব উদাৰ, বুদ্ধিবিলাক হ'ব বিশাল, বুদ্ধিবিলাক হ'ব পৰৰ হিত চিন্তাকাৰী। এই শুদ্ধ বুদ্ধিৰ নাম হ'ল ভীম। ভীম মানে আকাশ, ভীম মানে বিশাল, ভীম মানে বল আৰু বীৰ্য। এইটো কাৰণে আত্মাৰ যদি দৰ্শন হয়, আত্মতত্বৰ স্বৰূপ যদি উপলব্ধি হয়, তেতিয়াহ'লে আমাৰ মন বিশাল হ'ব, বুদ্ধি ভাল হ'ব। এইটো কাৰণে বুদ্ধি হ'ল কি? বুদ্ধি হ'ল ভীম। সেইটো কাৰণে বুদ্ধিৰ বলটো শ্ৰেষ্ঠ বস্তু। আত্মাৰ যদি জ্ঞান হয়, বুদ্ধি যদি ভাল হয়, তেতিয়াহ'লে আত্মদৰ্শন হ'ব। এই আত্মদৰ্শন হ'লে কি হ'ব? জগতৰ হৰি বাসুদেৱ কৃষ্ণক নিজৰ সখা বুলি বৰ্ণন কৰিব। তুমি মোৰ স্বামী, মই তোমাৰ অংশ জীৱ, তুমি মোৰ মালিক, মই তোমাৰ সেৱক, তুমি এই সকলোৰে নিয়ন্তা, মই মাত্ৰ নিমিত্ত। এইদৰে যি কৃষ্ণক উপাসনা কৰে, সেইজন হ'ল মধ্যম পাণ্ডৱ। নামটো কি? নামটো অৰ্জুন। এই অৰ্জুন মানেই হ'ল শুদ্ধ জীৱ, ঈশ্বৰৰ অংশ। এই ঈশ্বৰৰ অংশ জীৱক জগতৰ হৰি ঈশ্বৰে অত্যন্ত ভাল পায়, প্ৰেম কৰে। সেইটো কাৰণে কি? অৰ্জুন আৰু কৃষ্ণৰ মাজত সম্বন্ধটো হ'ল সখিত্ব। জীৱ এৰিলেও ঈশ্বৰে কেতিয়াও নেৰে। গতিকে তিনিজন পুত্ৰ লাভ হ'ল কাৰ পৰা? কুন্তীৰ পৰা। কুন্তি কি? আমাৰ সাত্বিক কৰ্তব্যবোধ। এই ৰজগুণী তমগুণী বৃত্তিবিলাকৰ পৰা জীৱ যেতিয়া মুক্ত হৈ সত্য শুদ্ধ সাত্বিক কৰ্তব্যবোধৰ যোগেদি জীৱনক আগুৱাই নিব, তেতিয়াহ'লে এই তিনিজন পুত্ৰৰূপী চিন্তন ভাৱ আৰু ফচল আমাৰ সম্পত্তি হ'ব। দুজন পুত্ৰ মাতৃৰ, অৰ্থাৎ কুন্তি হ'ল আমাৰ ভাৱৰ সংস্কাৰ, মাতৃ হ'ল আমাৰ মনৰ সংস্কাৰ। মনৰ সংস্কাৰটো ক'ৰ পৰা আহিব? মনৰ সংস্কাৰটো আহিব ন্যায়, নীতি আৰু সদাচাৰ। এই ন্যায়, নীতি আৰু সদাচাৰৰ তত্ত্বটো আটাইতকৈ সুন্দৰ। সেইটো কাৰণে আটাইতকৈ পাণ্ডৱৰ ভিতৰত সুন্দৰ হ'ল কোন? নকুল। নকুল আটাইতকৈ ধুনীয়া। ন্যায়ৰ সমান ধুনীয়া কি আছে? নীতিৰ সমান ধুনীয়া কি আছে? সৎ আচৰণ আৰু সৎ বিচাৰ, তাতকৈ ধুনীয়া বস্তু জগতত কি আছে? যদি এই ভাল গুণবিলাকৰ আমি গৰাকী হ'ব নোৱাৰো, আমি হাতত, গালত, ভৰিত আমি যিমান অলংকাৰ পৰিধান নকৰোঁ কিয়? যিজন তত্ত্বদৰ্শী, আত্মদৰ্শী, ঈশ্বৰদৰ্শী, যিজন বাসুদেৱ কৃষ্ণৰ বান্ধৱ, যিজনৰ নাম হ'ল উদ্ধৱ মহন্ত, যিজনৰ নাম হ'ল বিদুৰ, এইকেইজনে দুৰ্যোধনৰ অট্টালিকা আৰু দুঃশাসনৰ সম্পত্তি এইবিলাক নাচায়। মানে এইজনে জুমি জুমি চাব বিচাৰে কাক? বাসুদেৱ কৃষ্ণৰ শুদ্ধ সাত্বিক ভাৱনা, এওঁলোকৰ লগত কিবা আছে নেকি? এইটো কাৰণে আমাৰ মনত থকা ন্যায়, নীতি, সদাচাৰ, এয়া হ'ল নকুল। আমাৰ মনৰ শুদ্ধতা, পবিত্ৰতা, সৎসংগ, সহিষ্ণুতা, বিনম্ৰতা, কোমলতা আৰু ভদ্ৰতা, এয়া হ'ল সহদেৱ, দেৱতুল্য। সহদেৱ সৰ্বশাস্ত্ৰ বিশাৰদ আছিলে, সকলো শাস্ত্ৰ জানিছিলে, সকলো শাস্ত্ৰ অধ্যয়ন কৰিছিলে, সকলো শাস্ত্ৰত তেওঁ নিপুণ আছিলে। অথচ ৰাজসুই যজ্ঞৰ বেলিকা, যেতিয়া যজ্ঞৰ অগ্ৰভাগ দিবৰ কাৰণে যেতিয়া সহদেৱক প্ৰশ্ন কৰা হৈছিল, তেতিয়া সহদেৱে হাত জোৰ কৰি কৈছিল, যিখন সভাত মোৰ কুলৰ গুৰু পিতামহ ভীষ্ম আছে, যিখন সভাত মোৰ পিতামহ ভীষ্ম বিৰাজমান, সেইখন সভাত মই কেনেকৈ সিদ্ধান্ত ল'ম? সৰ্বশাস্ত্ৰ বিশাৰদ হোৱা স্বত্তেও শ্ৰেষ্ঠ সিদ্ধান্তটো ল'বৰ কাৰণে কাক দিয়া হ'ল? পিতামহ ভীষ্মক দিয়া হ'ল। ভীষ্ম কি? ভীষ্ম হ'ল তেওঁলোকৰ কুলৰ আটাইতকৈ বৃদ্ধ আৰু অভিজ্ঞ। যদিও ভীষ্ম হস্তিনাপুৰৰ সিংহাসনৰ ৰখীয়া হৈ আছে, তথাপিতো কিন্তু সহদেৱে সিদ্ধান্ত ল'বলৈ কাক দিলে? পিতামহ ভীষ্মক দিলে। আৰু ভীষ্মই কি সিদ্ধান্ত দিলে? যে এই ৰাজসুই যজ্ঞৰ অগ্ৰভাগ পাবৰ নিমিত্তে মই দৈৱকী নন্দন কৃষ্ণ, ভগৱান কৃষ্ণৰ বাহিৰে মই উপযুক্ত বুলি বেলেগক আজিলৈকে মই ভাবিব পৰা নাই। হয়নে? হাঁহিলে কৃষ্ণই, হাঁহিলে পাণ্ডৱে, ধন্য ধন্য পিতামহ বুলি
ধন্যবাদ বাক্য ৰাখিলে কোনে? সহদেৱে, কিন্তু জাঙুৰ খাই উঠিলে। হয়নে? জুইত যেন ঘিউহে ঢালিলে। কোন? শিশুপাল। কৃষ্ণক অগ্ৰভাগ দিব লাগে বুলি কোৱাৰ লগে লগে শিশুপাল কি হৈ গ'ল? শিশুপাল জাঙুৰ খাই উঠিলে। কোন শিশুপাল? এই আমাৰ মনৰ মাজত থকা কৃষ্ণৰ প্ৰতি বৈৰী ভাৱ, এই মনৰ মাজত থকা আত্মাৰ প্ৰতি বৈৰী ভাৱ, আমাৰ মনৰ মাজত থকা এই ঈশ্বৰ নাই, আমি এই সকলো, এই বুলি ভবা যি বৈৰী ভাৱ, এয়া হ'ল শিশুপাল। এই শিশুপাল ৰূপী বেয়া ভাৱবিলাকক বাসুদেৱ কৃষ্ণই কি কৰে? সুদৰ্শন চক্ৰে শিৰচ্ছেদ কৰি দিয়ে। সুদৰ্শন, আত্মদৰ্শন হ'ব লাগিব, ঈশ্বৰ দৰ্শন হ'ব লাগিব, ভগৱত দৰ্শন হ'ব লাগিব। কোনে কৰাব? বাসুদেৱ কৃষ্ণৰ শক্তি আৰু সামৰ্থ্য, এয়া হ'ল সুদৰ্শন চক্ৰ। যি কণ্ঠৰে সৈতে বাসুদেৱ কৃষ্ণক গালি পৰা হৈছিলে, সুদৰ্শন চক্ৰে সেই কণ্ঠ স্পৰ্শ কৰাৰ লগে লগে শিশুপালৰ আত্মা গৈ ভগৱান কৃষ্ণত একাকাৰ হৈ গ'ল। সেইটো কাৰণে মহাভাৰতত থকা সাধুবিলাক আমাৰ জীৱনৰ তত্ত্বগত এটা এটা উপকৰণ। হয়নে? এই দ্ৰুপদা, এই দেহ পঞ্চভূত, এই পঞ্চভূতৰ দেহ তত্ত্বত 5জন স্বামী আছে আত্মা ৰূপেৰে। ধৰ্মৰাজ যুধিষ্ঠিৰ আত্মতত্ত্ব, বুদ্ধি ৰূপেৰে ভীম, আত্মদৰ্শন ৰূপেৰে অৰ্জুন, ন্যায় নীতি সদাচাৰ ৰূপেৰে নকুল, সহিষ্ণু, সৎসংগ, সৰ্বশাস্ত্ৰ বিশাৰদ তত্ত্ব ৰূপেৰে সহদেৱ। এই 5জন আমাৰ দেহৰ স্বামী। সেইটো কাৰণে নামটো কি? পাঞ্চালী। এই দ্ৰৌপদী ৰূপী পাঞ্চালীয়ে যদি এই 5টা তত্ত্বক স্বামী ৰূপেৰে বৰণ কৰে, তেতিয়াহ'লে 100 কৌৰৱেও কেতিয়াও যুদ্ধত পাণ্ডৱক জিনিব নোৱাৰিব। গতিকে মহাভাৰতৰ মহান তত্ত্ববিলাকক আমি সাধু কৰি পঢ়িলে নহ'ব। আমি সাধু কৰি মনত ৰাখিব লাগিব, এই সাধুৰ মাজত লুকাই থকা এই যিকণ মাখন আছে, এই মাখনকণ আমি মঠিব লাগিব। বাসুদেৱ কৃষ্ণই কিন্তু গাখীৰ বা দুগ্ধ নাখায়। বাসুদেৱ কৃষ্ণই চুৰ কৰিও খায়। কি? মাখনকণহে চুৰ কৰি খায়। গতিকে আমাৰ লগত থকা মাখন ৰূপী আত্মা পৰমাত্মা কৃষ্ণক এই শাস্ত্ৰৰ পৰা আমি মন্থন কৰি কৰি এই অমৃতময় ঈশ্বৰৰ তত্ত্বখিনি দিব লাগিব। যেতিয়ালৈকে ঈশ্বৰৰ এই অমৃতময় তত্ত্বক আমি তেওঁৰ চৰণত আমি বাকি দিব নোৱাৰিম, তেতিয়ালৈকে কৃষ্ণই আমাক প্ৰাণৰ বান্ধৱ বুলি স্বীকাৰ নকৰিব। সেইটো কাৰণে উদ্ধৱক কি বুলি মাতিছিলে? তুমি মোৰ প্ৰাণৰ বান্ধৱ। কিয়নো উদ্ধৱক প্ৰাণৰ বান্ধৱ বুলি মাতিছিলে? কিয়নো বিদুৰক মতা নাছিলে? কিয়নো অৰ্জুনক মতা নাছিলে? একমাত্ৰ উদ্ধৱ 5ম বছৰ বয়সৰ পৰা ভগৱান কৃষ্ণৰ লগত আছে, কিন্তু মনত কোনো অহংকাৰ নাই। যি কৃষ্ণক যোগীয়ে হৃদয়তো নাপায়, এই কৃষ্ণৰ চৰণ মই সদায় সেৱা কৰিবলৈ পাওঁ, এই বুলি উদ্ধৱৰ মনত অকণো অহংকাৰৰ ভাৱ জগা নাই। সেইটো কাৰণে কৃষ্ণই উদ্ধৱক লগত ৰাখিছে। আৰু উদ্ধৱে সদায় এটাই ভাবে যে মোৰ এই দেহ মিছা, মোৰ এই জীৱন মিছা। মই যিজনক স্বামী হিচাপে স্বীকাৰ কৰি যিজনৰ চৰণ মই সদায় চাই আছো, এইজনেই সত্য। বোলে কি? এওঁই মোৰ প্ৰাণ, মই মিছা। বোলে কিয়? এওঁ মোৰ প্ৰাণত প্ৰৱেশ হৈ মোক চলাই আছে। এইটো কাৰণে মোৰ জগতত বেলেগ বান্ধৱ কোনো নাই। মোৰ প্ৰাণৰ বান্ধৱ এই আত্মাৰূপী ঈশ্বৰ কৃষ্ণ, এইজনকেই মই মনে প্ৰাণে বান্ধৱ ৰূপেৰে স্বীকাৰ কৰিলো। মই আৰু বেলেগৰ লগত সম্বন্ধ নকৰোঁ। সেইটো কাৰণে এই প্ৰাণ প্ৰভু পীতাম্বৰই, এই প্ৰাণৰ প্ৰভু কৃষ্ণ আমাৰ লগত আত্মা হৈ আছে, প্ৰাণ হৈ আছে, ঈশ্বৰ তত্ত্ব হৈ আছে। সেইটো কাৰণে আমি ভগৱানক বাহিৰত বিচাৰি ফুৰিলে ক'তো নাপাম। বেদা বিশ্বর শাস্ত্র
বিষ্ণৰ তীৰ্থ নাহি কি সুপয় জন ও সংসাৰ তৰিতে খোজা যেবে হে আপোন মুখৰ হেতু তেবে হে গোবিন্দ গোবিন্দ বেকতে বোলাব গোবিন্দ গোবিন্দ বেকতে বোলাব আমাৰ মনত এটা ধাৰণা আছে কি ধাৰণা আছে যে আমি ভগৱানক বুজিবলৈ হলে বহুত অধ্যয়ন কৰিব লাগিব আমি বহুত কথা জানিব লাগিব আমাৰ এনেকুৱা এটা ধাৰণা আছে নে নাই বাৰু আছে নিশ্চয় হয়নে বাৰু কিন্তু আপোনালোকে ভালকে মন কৰক এটি শিশুৱে ভালকে কথা ক'ব নাজানে তাৰ ভালকে মাত ফুটাই নাই সি কেইটামান ধূলি বালি গোটাই তাত যদি এটা ফুল দি তাত যদি সেৱা কৰি দিয়ে আৰু তাত যদি কেনেবাকে জ্ঞানীজনৰ গুণীজনৰ মানীজনৰ কেনেবাকে তাত যদি চৰণ স্পৰ্শ হৈ যায় তেওঁ ভৰিত কিন্তু বিষ আৰম্ভ হৈ যায় অবুধ শিশুটোৱে ধূলি আৰু বালিৰ মাজলে এই ভগৱান কৃষ্ণক কেনেকে নমাই আনিলে গতিকে আমি বহুত অধ্যয়নশীল হোৱাৰ কোনো প্ৰয়োজন নাই আমাৰ জীৱন সদাচাৰযুক্ত হ'ব লাগিব আমাৰ জীৱনটো সংস্কাৰী হ'ব লাগিব আমাৰ জীৱনটো নিৰ্মল পবিত্ৰ জলৰ দৰে শুদ্ধ পবিত্ৰ হ'ব লাগিব এটাইতকৈ পবিত্ৰ কোন শিশু শিশুতকে পবিত্ৰ কোনো নাই কিয় শিশুতকে পবিত্ৰ কোনো নাই সি সুধিলে সঁচাটোহে ক'ব মিছাটো ক'ব নাজানে হয়নে বাৰু আৰু শিশুৰ লগত কি নাই চিনাকি অচিনাকি ভেদ ভাৱ এইবিলাক একো নাই দেখাতটো সি অবুধ হয়নে নহয় জগতৰ হৰি সেইসকলৰ প্ৰতি বেছি কৃপাশীল আৰু দয়াশীল মাধৱে পঢ়িছিলে 17খন ব্যাকৰণ কৰ্মকাণ্ডৰ সমস্ত শাস্ত্ৰ মহাপণ্ডিত স্বৰূপ পাণ্ডিত্যৰে পৰিপূৰ্ণ শংকৰদেৱকো যুদ্ধত পৰাজয় কৰিব পৰাৰ শক্তি আৰু সামৰ্থ্য কিন্তু মাধৱৰ কিহৰ অভাৱ আছিল শংকৰৰ ওচৰ পোৱাৰ লগে লগে তেওঁ লেও সেও হৈ গ'ল শংকৰৰ গুৰু আছিল মাধৱৰ গুৰু নাছিল এইটোৱে পাৰ্থক্য মাধৱ মেধা শক্তি সম্পন্ন নোহোৱা নহয় শংকৰৰ লগত পৰাজয় হোৱাৰ প্ৰথম তত্ত্ব বোলে কি শংকৰৰ গুৰু আছিল কোন মহেন্দ্ৰ কন্দলী মাধৱৰ গুৰু নাছিল যিটো কাৰণত ইমানখিনি জনা সত্ত্বেও শংকৰৰ চৰণ চুব লগা হ'ল নিজৰ পৰাজয় স্বীকাৰ কৰিব লগা হ'ল যে হংসচাগ কাটি যিটো ৰুধিৰে কদৰ্ম কৰে সি হেন স্বৰ্গে যায় নৰকত কোন পৰে শংকৰৰ বিচাৰ শুদ্ধ শংকৰৰ মত শুদ্ধ আৰু মাধৱৰ বিচাৰ ভুল আছিলে মত ভুল আছিলে কিয় ভুল আছিলে মাধৱে শংকৰক লগ পোৱাৰ আগলৈকে গোবিন্দৰ চৰণ পোৱা নাছিলে এই শংকৰেই হ'ল ঈশ্বৰৰ মূৰ্তি গুৰুৰ মূৰ্তি নেদেখা ঈশ্বৰজনক আমি কেনেকে বৰণ কৰিম আমাৰ গুৰু ৰূপেৰে এইজনেই মোৰ দেখাজনেই ভগৱান স্বৰূপ এই ভগৱান স্বৰূপ গুৰু শংকৰৰ চৰণ যেতিয়াই মাধৱে হৃদয়ত প্ৰতিষ্ঠা কৰি গোবিন্দ গোবিন্দ বেকতে বোলাব চৰণ এইজন গুৰু মোৰ শংকৰ যিজনে মোক শুধৰাই দিলে মোৰ ভুল
এইজন গুৰু দৈৱকী নন্দন কৃষ্ণ যিজনৰ কৃপা লাভ কৰিবলৈ শংকৰৰ দৰে শুদ্ধ গুৰুৰ চৰণ পাব লাগিব। সেইটো কাৰণে কি বুলি কৈছে, গোবিন্দ গোবিন্দ বেকতে বোলা বচন। গো মানে অন্ধকাৰ, ৰো মানে পোহৰ, হয়নে? গোবিন্দই আমাৰ হৃদয়ত থকা অন্ধকাৰ, অজ্ঞান, অবিদ্যা, এই ভক্তিহীন যিমানবিলাক আমাৰ শত্ৰু আছে এই শত্ৰুবিলাকক বিনাশ কৰে। সেইটো কাৰণে বাসুদেৱ কৃষ্ণই প্ৰথম বধ কৰিছে পুতনা। পুতনা আমাৰ জিভাত থাকে কি হৈ, লোভ হৈ। যেতিয়ালৈকে কৃষ্ণৰ নাম নলব, ভকতৰ সং নলব, এই ভাগৱত শাস্ত্ৰৰ আশ্ৰয় নলব, জিভাখন লোভিয়া হব। কি লোভিয়া? গ্ৰাম্য কথা বিচাৰি ফুৰিব, ঈশ্বৰৰ কথাৰ ভাগ নিবিচাৰে। সেইটো কাৰণে এই ঈশ্বৰ কথাৰ ভাগ পাবলৈ হলে শংকৰৰ চৰণ পাব লাগিব, ভাগৱত শাস্ত্ৰ পাব লাগিব, ভগৱানৰ স্বৰূপ ভকতৰ সংগ ল'ব লাগিব। এইকেইটা বস্তু যদি কেনেবাকে পোৱা যায়, জিভাখনত তেতিয়া গ্ৰাম্য কথা নাহে, কৃষ্ণ কথা আহিব। সেইটো কাৰণে স্তন পান কৰাৰ চলেৰে পুতনাৰ চেতনাটো শুহিছিলে কোনে? ভগৱান কৃষ্ণই। এই জিভাখন দিছে কৃষ্ণৰ নাম গাবলৈ, কৃষ্ণৰ গুণ গাবলৈ। এই জিভাখন দিছে কৃষ্ণ আৰু নাম নম্বৰ অমৃত পান কৰিবলৈ, হয়নে? হয়, আমি সংসাৰৰ কালকুট পান কৰি আছো। এই সংসাৰৰ মৃগৰূপী মায়াৰ বন্ধনত পৰি এই ভৱ জলত আমি কি কৰি আছো, ভৱ সমুদ্ৰত কি কৰি আছো? হয়, আমি মায়াৰ দুখ কষ্টবিলাক ভোগ কৰি আছো। সেইটো কাৰণে পুতনা হল কংসৰ অনুচৰ। এই কংসৰ অনুচৰ ৰূপী ৰজগুণী তমগুণী ভোগ বিলাস লোভ লালসা বিলাকক আমি যদি আমাৰ পৰা আঁতৰ কৰিবলৈ হয়, দৈৱকী নন্দন কৃষ্ণৰ চৰণত একান্তভাৱে শৰণ ল'ব লাগিব। কৃষ্ণত শৰণাপন্ন জীৱ উদ্ধাৰ হোৱাটো খাটা। এইটো কাৰণে বিদুৰ এই হস্তিনাপুৰ ৰূপী দেহৰ তত্ত্বত 11 ঐক্যহীনী কৌৰৱ, 7 ঐক্যহীনী পাণ্ডৱ, এই দুইটা তত্ত্বক ধাৰণ কৰি ৰখা জীৱৰূপী তত্ত্ব। এই জীৱৰূপী বিদুৰে আমাৰ দেহৰ তত্ত্বত বহি সদায় কান্দি আছে। বোলে কিয়? হেৰা অন্ধ ধৃতৰাষ্ট্ৰ, এই অহংকাৰী পুত্ৰকেইটাক অকমান তুমি ঠাণ্ডা কৰা। ইমানকে বুজোৱা স্বত্তেও বিদুৰৰ কথা কিন্তু ধৃতৰাষ্ট্ৰই নেমানিলে। যুদ্ধখন হোৱাৰ আগে আগে ধৃতৰাষ্ট্ৰই পৰামৰ্শ দিলে, হেৰা, ধৃতৰাষ্ট্ৰক পৰামৰ্শ দিলে বিদুৰে, হেৰা ৰাজন, এই ইন্দ্ৰপ্ৰস্থ আৰু হস্তিনাপুৰ তোমাৰ এই বংশক যদি তুমি ৰক্ষা কৰিব বিচাৰিছা, তেতিয়াহ'লে মই তোমাক এটা ভাল উপদেশ দিওঁ। বোলে কি? বোলে কেতিয়াবা যদি আমাৰ দেহৰ কোনোবা এটা অংশত কিবা যদি দুৰাৰোগ্য ৰোগ হয়, গোটেই দেহটোক ভাল কৰি ৰাখিবৰ কাৰণে সেই অংগটো কাটি পেলাই দিয়া হয়। বোলে তোমাৰ এই বেয়া অংগৰূপী দুৰ্যোধনক কাটি তুমি পেলাই দিয়া, ই যদি থাকে তোমাৰ গোটেইখন সৰ্বশান্ত হৈ যাব। ইয়াক যদি তুমি বিদায় দিব পাৰা, তেতিয়াহ'লে তোমাৰ গোটেইখিনি বাচি যাব। কৈছিলে ধৃতৰাষ্ট্ৰক, শুনিলে দুৰ্যোধন আৰু দুঃশাসনে। এই দুৰ্যোধন আমাৰ মনৰ অহংকাৰ, দেহতে বহি আছে। এই দুঃশাসন আমাৰ মনৰ হিংসা আৰু জেদ, আমাৰ দেহতকৈ মনৰ শক্তি হৈ ওপৰত বাস কৰি আছে। সেইটো কাৰণে কি কৰিলে? বিদুৰ ৰূপী জীৱটোক কৈছে, তোক এইবাৰ সুদাই নেৰো। বোলে কি? তোক বনবাসী কৰিম। যিদিনাখনে শুদ্ধ জীৱৰূপী বিদুৰ এই দেহৰূপী হস্তিনাপুৰৰ পৰা তত্ত্বৰূপত যিদিনাখনে বনবাসী হৈ গ'ল, তাৰ 5 দিনাখনে শংখনাদ হৈ গ'ল। বোলে কি? 18 ঐক্যহীনী সেনাৰ যুদ্ধ। ক'ত? কুৰুক্ষেত্ৰ। ধৰ্মক্ষেত্ৰে কুৰুক্ষেত্ৰে সমবেতা ইয়ুৎসৱঃ মামকাঃ
পাণ্ডবা শৈব কিমক্রুবা সঞ্জয়া ধর্মক্ষেত্রে কুরুক্ষেত্রে সমবেতা ইয়ুৎসমঃ মামকাঃ পাণ্ডবা শৈব কিমক্রুবা সঞ্জয়া। ধৰ্মক্ষেত্ৰ কি এই দেহটো? কিয় ধৰ্মক্ষেত্ৰ? ইয়াক ধাৰণ কৰিছে আত্মাৰূপী ঈশ্বৰে। এই ধৰ্মক্ষেত্ৰৰূপী দেহক ধাৰণ কৰিছে আত্মাৰূপী ঈশ্বৰে, কিন্তু এই দেহৰ লগত জীৱৰ লগত মন সংযোগ হৈ গৈছে। ই কি হৈছে? ই কৰ্মক্ষেত্ৰ আৰু কুৰুক্ষেত্ৰ দুইটা হৈ পৰিছে। এই কুৰুক্ষেত্ৰত আমাৰ কি হৈছে? 18টা বৃত্তি আহি তাত প্ৰৱেশ হৈ গৈছে। 11টা হ'ল কৌৰৱময়, 7টা হ'ল পাণ্ডৱময়। কেনেকে আছে? অসমভাৱে নাই। সমবেত ইয়ুৎসৱ, সমানে কৌৰৱ আৰু পাণ্ডৱে ইটোৱে সিটোৰ প্ৰতি সদায় যুদ্ধৰ মনোভাৱ লৈ বহি আছে। তেতিয়া সঞ্জয় আমাৰ মনৰূপী মন্ত্ৰী, ধৃতৰাষ্ট্ৰ আমাৰ এই দেহৰূপী তত্ত্ব। এই ধৃতৰাষ্ট্ৰৰূপী দেহৰ তত্ত্বই মনৰূপী অন্তৰিন্দ্ৰিয় সঞ্জয়ৰূপী মন্ত্ৰীক প্ৰশ্ন কৰিছে, মামকাঃ পাণ্ডবা শৈব। মামকাঃ মানে এই মোৰ কি? এই দুৰ্যোধন দুঃশাসন এই কৌৰৱসকল, পাণ্ডবা শৈব আৰু সেই পাণ্ডুৰ পুত্ৰসকল, যিসকলক আমি আঁতৰত ৰাখিছো, হয়নে বাৰু? এই দেহেই হ'ল মৎস্যদেহ। এইখন আত্মাৰূপী ঈশ্বৰ বাস কৰা ক্ষেত্ৰ। সেইটো কাৰণে কি? বিৰাট ৰাজ্য। এই বিৰাটৰ ৰাজ্যত কি হৈ আছে? পঞ্চ পাণ্ডৱ অজ্ঞাতবাস খাটি আছে। মৎস্য দেশত পঞ্চ পাণ্ডৱে অজ্ঞাতবাস খাটিছিলে নে নাই? হয়নে বাৰু? আমাৰ লগত অজ্ঞাতবাসে খাটিব লাগিব বোলে। কিয়? আমি দুৰ্যোধন দুঃশাসনক ৰজাৰ আসনত বহুৱাই থৈছো। পাণ্ডৱময় পুণ্য গুণবিলাকে অজ্ঞাতবাস খাটা মানে লুকাই থকাৰ বাহিৰে আৰু বেলেগ গত্যন্তৰ নাই। আত্মাস্বৰূপ ঈশ্বৰ কৃষ্ণ পৰমাত্মা। পৰমাত্মা কৃষ্ণক ভাগৱতৰ 11 স্কন্ধত উদ্ধৱ মহন্তই একেলগে 27টা প্ৰশ্ন সুধি দিলে। তোমাক প্ৰশ্ন সুধিছিল গীতাত অৰ্জুনে, হয়নে? তোমাক প্ৰশ্ন সুধিছিল বেদগণে, তোমাক প্ৰশ্ন সুধিছিল অনন্ত নাগে, তোমাক প্ৰশ্ন সুধিছিল সৃষ্টিকৰ্তা ব্ৰহ্মাই। আৰু ভাগৱতৰ 11 স্কন্ধত ভগৱান কৃষ্ণক প্ৰশ্ন সুধিছে। কোনে? প্ৰাণৰ বান্ধৱ উদ্ধৱ মহন্ত। আমাক উদ্ধাৰ কৰিব পৰা এটা শক্তি আছে, আমাক উদ্ধাৰ কৰি দিব পৰা সামৰ্থ্য আছে। আমি যদি এই ভূমিত দেহ লৈ নৰ হৈ যদিও আমি জন্ম ললো, যদিহে আমি গুৰুৰ চৰণ পাওঁ, ভাগৱত শাস্ত্ৰ পাওঁ, ভকতৰ সংগ পাওঁ আৰু ভগৱানৰ নাম পাওঁ, আমি কি হ'ম? আমি ৰসাতলত ডুব গৈ থকা জীৱ নহওঁ। তেতিয়া আমি ঊৰ্ধ্বগামী জীৱ হ'ম, ঈশ্বৰমুখী জীৱ হ'ম। এই ঈশ্বৰমুখী জীৱ ঈশ্বৰৰ সন্ধানত কেনেকে বৈকুণ্ঠলৈ যাব পৰা যায় কৃষ্ণৰ লগত, এই কথা চিন্তা কৰি থাকে। সেইটো কাৰণে নামটো হ'ল উদ্ধৱ মহন্ত। 11 স্কন্ধত প্ৰথম প্ৰশ্ন, কোন সম দম নাম সত্য শৌচ কাম। হে বাসুদেৱ, সম মানেনো কি? দম মানেনো কি? দান মানেনো কি? সত্য মানেনো কি? শৌচ মানেনো কি? কাম মানেনো কি? আৰু মোক কোৱাচোন, কি মহালাভ? যজ্ঞ কি? আৰু যজ্ঞ কাৰ নাম? কাৰ নাম সৌৰ্য বীৰ্য? কোনজন গুণেৰে সৈতে সুমণ্ডিত? কাৰ নাম মূৰ্খ আৰু কাকনো পণ্ডিত বুলি কয়? হে জগতৰ হৰি, কাক দীনবন্ধু বুলি কয় আৰু কোনজনক আটাইতকৈ দুখী বুলি কয়? হে জগতৰ ঈশ্বৰ, কোনজন সুৰ আৰু কিনো মহাধন? হে জগতৰ হৰি, কোনটো পন্থ আৰু কোনটো বিপন্থ?
হে জগতৰ হৰি কৃষ্ণ সুখ দুখ এই দুটা বস্তুনো কি তুমি বুজাই কোৱা আৰু কোৱাচোন স্বৰ্গ কি নৰক কি হে জগতৰ হৰি কাক গৃহী বুলি কোৱা হৈছে আৰু কোননো ঈশ্বৰ অধীন নহয় ঈশ্বৰবিহীন হয় অনিশ্বৰ হৈ আছে হে জগতৰ হৰি তুমি সৰ্বজ্ঞ তুমি সকলো জানা তুমি পৰম তত্ত্ব তুমি প্ৰাচীন পুৰুষ সেইটো কাৰণে মোৰ মনৰ ইমানখিনি সংশয় আজি মই তোমাক জনাব লগা হ'ল বোলে কিয় তুমি চক্ৰপাণি মানে কি যাৰ হাতত চক্ৰখন আছে কি চক্ৰনো আমাৰ কাৰণে কাল চক্ৰ জীৱৰ কাৰণে মায়া চক্ৰ হয়নে ভীষ্মৰ কাৰণে ভ্ৰম চক্ৰ হয়নে নহয় দুৰ্যোধন আৰু কৌৰৱৰ কাৰণে অহংকাৰ চক্ৰ শিশুপালৰ কাৰণে অশুদ্ধ বাক্য চক্ৰ কোনে নিয়ন্ত্ৰণ কৰি আছিলে ভগৱান কৃষ্ণই নিয়ন্ত্ৰণ কৰি আছিল সেইটো কাৰণে যাৰ বাক্যে হুয়া আছে বিল পৰম পতিটো তৰয় যাহাৰ নামে এই সমস্তখিনিৰে মালিক হ'ল ভগৱান কৃষ্ণ এই চক্ৰ কি চক্ৰ হ'ল কৃষ্ণ নিজেই কি চক্ৰ মই তোমাৰ দেহ তত্ত্বলৈ আহিছো জীৱন চক্ৰ হৈ আয়ু চক্ৰ হৈ কাল চক্ৰ হৈ মই তোমাৰ এই জীৱৰ লগত সাক্ষী হৈ থাকিম কি হয় অন্তৰ ইন্দ্ৰিয় মনৰ শুদ্ধতা ৰূপী চিত্ত তত্ত্ব হৈ কিন্তু মোক তুমি নেদেখা কিয় মইহে সকলোকে দেখো মোক কোনেও নেদেখে বোলে কিয় মই গুণত নাথাকো মই নিৰ্গুণ মই ৰূপত নাথাকো মোৰ ৰূপ নাই মই নিৰাকাৰ আৰু মই কি মই এদিন দুদিনৰ নহয় মই অনাদি আৰু মই অনন্ত মই সৰ্বদা বিৰাজমান এইটো কাৰণে সম যি সকলোতে সমানে বৰ্তি থাকে সদায় দম যিজনক নাজানিলে আমাৰ ইন্দ্ৰিয়বিলাক দমন নহ'ব যিজনৰ চৰণ সেৱা নকৰিলে যিজনৰ সান্নিধ্য নাপালে আমাৰ মনক একোৱে দমন কৰিব নোৱাৰিব হয়নে মনক যদি দমন কৰিব নোৱাৰো আমাৰ কায় বাক্য আৰু মন শুদ্ধ নহ'ব শৌচ নহ'ব বাসুদেৱ কৃষ্ণই ভাগৱতৰ একাদশ স্কন্ধত প্ৰাণৰ বান্ধৱ উদ্ধৱৰ ২৭টা প্ৰশ্নৰ উত্তৰ কেপচুল আকাৰত দিছে দীঘলকে দিয়া নাই কিন্তু যিমান পাৰি সিমান সংক্ষেপে দিছে বোলে কিয় হে মোৰ প্ৰাণৰ বান্ধৱ উদ্ধৱ তুমি যেতিয়া জানিলা মই তোমাৰ প্ৰাণ মই তোমাৰ বুদ্ধি মই তোমাৰ জ্ঞান মই তোমাৰ ধ্যান মই তোমাৰ আত্মা তুমি আৰু কি সংশয় ছেদ কৰাৰ কথা কৈছা ইয়াতেই তোমাৰ সমস্ত সংশয় ছেদ হ'ল কিন্তু তোমাৰ দৰে মোৰ চৰণ সেৱা কৰিব বিচৰা ভকতৰ মনত যিবিলাক সংশয় আছে এই সংশয়বিলাক যাতে ছেদন হয় তুমি সেইটো কাৰণে মোক এই প্ৰশ্ন সুধিছা হে ৰাম হে মহাজনে যাক নজানে সাক্ষাৎ হে কৰিব বেকত মোৰ সন্মত তোমাৰ হে আনদেৱ ধৰ্মক কৰি উপৰিহাৰ হে মুত মাত্ৰ এক চিত্ৰ সমতি ভৈল যায় যিজনে জানিলা মই পৰম বান্ধৱ তাৰ নাম সমভাৱে জানিবা উদ্ধৱ উদ্ধৱে প্ৰথমতে নিজৰ কথাহে সুধিছে উদ্ধৱে নিজক জনা নাছিলে তেওঁ কোন উদ্ধৱে কি বুলি ভাবে সদায় ভাবে মোৰ স্বামী হ'ল কৃষ্ণ মই হলো কৃষ্ণৰ সেৱক কৃষ্ণই যেন কানে কানে কৈ দিব বিচাৰে বোলে কি মই তোমাৰ প্ৰাণ সেইটো কাৰণে মই তোমাৰ প্ৰাণৰ বান্ধৱ
তুমি মোক কিয় পৃথক বুলি ভাবিছা? তুমি আৰু মই পৃথক নহয়, আমি অভিন্ন। তোমাৰ পঞ্চভূতৰ দেহ মোৰে তত্ত্ব, তোমাৰ লগত থকা জীৱ মোৰে অংশ। এই দুটাক চলাই আছো জন্মৰ পৰা মৃত্যুলৈকে, অনন্ত জনম মই তোমাক পালন কৰি থাকিম। বোলে কিয়? মই সনাতন সত্য, মই প্ৰাণৰ বান্ধৱ। মই কি? মই হলো পৰমাত্মা। এইটো কাৰণে উদ্ধৱক প্ৰথম তত্ত্বটো কৃষ্ণই জনাই দিলে। হে উদ্ধৱ, যিজনে অন্য দেৱ দেৱী কাকো পূজা নকৰাকে কেৱল মোক উপাসনা কৰে, মোক প্ৰাণৰ বান্ধৱ বুলি ভাবে, মনে প্ৰাণে কেৱল মোতেই তেওঁ চিত্ৰটো দি দিছে, সেইজনৰ লগত সৰ্বদা মই বিৰাজমান হৈ থাকো। কি হৈ? তেওঁ কায় বাক্য মন মই হৈ যাওঁ। কি হৈ যাওঁ? মই বাহিৰত যিদৰে দেহৰ প্ৰকৃতিৰ তত্ত্ব, বহিৰংগা তত্ত্ব, মই ভিতৰত নিৰাকাৰ নিৰ্গুণ আত্মতত্ত্ব। সেইটো কাৰণে কি বুলি কৈছে? সম। আত্মা কেতিয়াও অসম নহয়, আত্মা কেতিয়াও বিষম নহয়। আত্মাৰ 12টা লক্ষণ আছে। এই 12টা লক্ষণৰ তত্ত্ব দ্বাদশ স্কন্ধ ভাগৱতে আমাক ক'ব বিচাৰিছে। সেইটো কাৰণে আত্মা হ'ল কৃষ্ণ, পৰমাত্মা হ'ল কৃষ্ণ। সেইটো কাৰণে কৃষ্ণৰ তত্ত্বটোক মাধৱ মহাপুৰুষে আমাক নিৰ্গুণ ৰূপত বুজালে। হে কৃষ্ণ তুমি মাত্ৰ চৈতন্য স্বৰূপ নিত, অসত্য শুদ্ধ জ্ঞান অখণ্ডিত, হে আৱৰজতে কৈতো তোমাৰ বিনোদ ৰূপ, চৰাচৰ মায়াৰে কল্পিত, তজুগুণ নাম হৰি, কেৱলে নিৰ্গুণ মাত্ৰ, আমাৰ সমস্ত গুণময়, এতে কজানিয়া হৰি, তোমাৰ নামক মাত্ৰ, কৰিলো সাৰ কৃপাময়। কৃষ্ণই হাঁহে। কেতিয়া হাঁহে? কৃষ্ণই কেতিয়া কেতিয়া হাঁহে? কৃষ্ণই খুব মিচিক মিচিক হাঁহি আছে। কেতিয়া? যেতিয়া শিশুপালে কৃষ্ণক গালি পাৰি আছে। কৃষ্ণ ইফালে পৃথিৱীৰ ফালে যশোদাৰ পাছফালে ঘূৰি মিচিক মিচিক হাঁহি আছে। বোলে কি? হে ৰামাতা, কৃষ্ণক পুত্ৰ ৰূপেৰে পালা, কিন্তু দুৱাঙুল ৰচি তুমি যোগাৰ কৰিব পৰা নাই। যশোদাৰ দুৰ্বলতাখিনি দেখি কৃষ্ণই মিচিক মিচিক হাঁহি আছে। যিমান তাঁতৰ জৰি আছিলে, যিমান দধিমথা জৰি আছিলে, শতডাল জৰি আনি জোৰা দিছেহে দিছে, দুৱাঙুলে কৃষ্ণক পাণ দিবলৈ নাতে। তেতিয়াও যশোদাৰ চেতনা ঘূৰি অহা নাই যে মই কিহৰ মায়াত পৰিছো, দুৱাঙুলে যে নাতে। মই কাক বান্ধিবলৈ লৈছো? মাত্ৰ দুৱাঙুল জৰিয়েহে নাটনি হৈ আছে। হয়নে বাৰু? এই জীৱন উৰাল। এইটো কি? এইটো পথালি উৰা। এইটো জড় বস্তু, এইটো কাঠৰ বস্তু। এই জীৱন উৰালত আমি বান্ধি ৰাখিব লাগিব। কাক? পৰমাত্মা কৃষ্ণক। কিন্তু মায়াৰ জৰিৰে, মোহৰ জৰিৰে, গৃহৰ জৰিৰে আমি কৃষ্ণ বস্তুক বান্ধিব নোৱাৰো। যশোদা আমাৰ জীৱনৰ যশ, আমাৰ জীৱনৰ খ্যাতি, আমাৰ জীৱনৰ আনন্দ। বোলে কি? এই কৃষ্ণৰ চৰণ সেৱা, কৃষ্ণৰ বন্দনা আৰু কৃষ্ণৰ উপাসনা। ইয়া যশোদা, হয়নে? এই কৃষ্ণৰ চৰণ সেৱা, কৃষ্ণৰ চৰণ উপাসনা, কৃষ্ণৰ বন্দনা, এইবিলাকত যি আনন্দ ৰত হৈ থাকে, এই আনন্দ হল যশোদাৰ স্বামী, যাৰ নাম হল নন্দ। পৰম আনন্দৰ স্বৰূপ যাক দান কৰা হৈছে। কোনে দিছে? যশোদা মাতাই দিছে। কাক? নন্দক দিছে।
নন্দ আহি পোৱাৰ লগে লগে যশোদাই আপত্তি দিয়ে কাৰ এই পুত্ৰ কৃষ্ণৰ বোলে কি হে ৰানন্দ কানাই হে ৰানন্দ হে মোৰ স্বামী ঐ বৃদ্ধ কালত তুমি এইটো কি পুত্ৰ পালা বোলে কিয় ঐ ইমানখিনি গাখীৰ মই মঠি ঐ সি খাব বুলি ঢাকি ঢাকি থৈছো ঐ সি গোৱালিৰ গৃহত গৈ মাখনবোৰ চুৰ কৰি খায় আৰু মোক আহি সকলোৱে আপত্তি দিয়ে ঐ কিমান শুনিম কৃষ্ণৰ আপত্তি ঐ কৃষ্ণৰ আপত্তি শুনিব লাগিব কৃষ্ণৰ অৱগুণ শুনিব লাগিব কৃষ্ণৰ দুখ দেখিব লাগিব ও কি হ'ব ও কৃষ্ণ সম বোলে কি দুখতো মই গুণতো মই যদি গালি পাৰিছা মোক পাৰিবা শিশুপালৰ দৰে উদ্ধাৰ কৰিম যদি গীত গাইছা মোৰ গীত গাবা বোলে কি মই তোমালোকৰ লগত গোপীৰ লগত যিদৰে নৃত্য কৰিছিলো মই সেইদৰে নৃত্য কৰিম সেইটো কাৰণে কৃষ্ণ বোলে কি হে কৃষ্ণ তুমি মাত্ৰ চৈতন্য স্বৰূপ বোলে কি তুমি মোৰ দেহৰ মনৰ প্ৰাণৰ এই জগতৰ সমস্তখিনিৰ তুমি চৈতন্য স্বৰূপ তুমি কি তুমি নাচি আছা সেইটো কাৰণে বতাহ গলিছে তুমি নাচি আছা সেইটো কাৰণে চন্দ্ৰ সূৰ্য ওলাই আছে তুমি নাচি আছা সেইটো কাৰণে দিন ৰাতি হৈ আছে সেইটো কাৰণে তেওঁ নিত্য কথা হে কৃষ্ণ তুমি মাত্ৰ চৈতন্য স্বৰূপ নিত্য তুমি সত্য বোলে কি আমি যিটো চকুৰে দেখো সেইটোহে সত্য বুলি ভাবো ভগৱান কৃষ্ণই কৈছে মোক নেদেখালৈকে সত্যটো নাজানিবা বোলে কি যিমান জুমি জুমি চালেও মোক নেদেখিবা বোলে কিয় মোক চাবলৈ হলে গুৰুৰ কৃপা লাগিব ভকতৰ সংগ লাগিব ভগৱানৰ আশীৰ্বাদ লাগিব নহলে কিন্তু মোক দেখা নেপাবা সেইটো কাৰণে বৃন্দাবনৰ গোপীয়ে দধি মঠি থাকোঁতে ৰাম কৃষ্ণৰ নাম লৈ এই কৃষ্ণ আৰু ৰামক ওচৰলৈ মাতি থাকে কৃষ্ণ আৰু ৰাম ওচৰলৈ নাযায় যেতিয়ালৈকে গোপীৰ খং নুঠে আৰু দধি মঠি থাকোঁতে থাকোঁতে ৰাম কৃষ্ণৰ গীত গাই থাকোঁতে যেতিয়া কৃষ্ণকেনে তেওঁলোকৰ ওচৰলৈ নাযায় তেতিয়া কৃষ্ণক গালি পাৰে ইহঁত দুটা মহাদুষ্ট এই ৰাম আৰু কৃষ্ণ দুইটা কপতি বোলে কি ইহঁতক মাতিলে নাহে নামাতিলেহে আহে ইহঁতলে মাখন মঠি থলে খাবলৈ নাহে লুকুৱাই থোৱাকণ ইহঁতি চুৰ কৰি খাবলৈহে আহে ইহঁততকৈ অসন্ত দুষ্ট কোনো নাই এই নন্দৰ দুলাল ৰাম আৰু ৰোহিণীৰ পুত্ৰ বলৰাম দুইজনে গৈ গোপীৰ আচলত ধৰি টনা জোৰা কৰে ৰাম জগতৰ হৰিৰ নাম তত্ত্ব জগতৰ হৰিৰ নামতকৈ শক্তিশালী বস্তু এই জগতত একো নাই সেইটো কাৰণে তেওঁৰ নাম হ'ল বলৰাম নামতকৈ শ্ৰেষ্ঠ ঈশ্বৰৰ ধৰ্ম নাই সেইটো কাৰণে কি জগতৰ হৰি দৈৱকী নন্দন কৃষ্ণৰ তেওঁ শ্ৰেষ্ঠ ভাতৃ বোলে কি তুমি অনন্ত মোৰ নামৰ যি শক্তি সামৰ্থ্য সেয়া তোমাতেই আছে সেইটো কাৰণে অনন্ত মানে কি অনন্ত মানে হ'ল নামৰ শক্তি নামৰ তত্ত্ব কেতিয়াও সীমা নাই সংখ্যা নাই ইয়াক কোনেও পৰাভৱ কৰিব নোৱাৰে নামত থকা নিৰ্গুণ যি আনন্দ নামত থকা নিৰ্গুণ যি হৰিৰ আনন্দময় তত্ত্ব এই আনন্দ হ'ল কৃষ্ণ নামেই ঈশ্বৰৰ তত্ত্ব নামেই সত্য নামেই শুদ্ধ নামেই সনাতন বস্তু সেইটো কাৰণে নামৰ শুদ্ধতা আৰু পবিত্ৰতা আগতেও আছিলে এতিয়াও আছে আৰু ভৱিষ্যতেও থাকিব সেইটো কাৰণে ৰাম নাম হ'ল সত্য কি বুলি সুধিছিলে যে সম মানে কি যে মই নামত আছো মই গুণত আছো মই যশত আছো মই মোৰ নৃত্যত আছো মই মোৰ আনন্দত আছো মই যমুনাৰ জলত আছো বৃন্দাবনৰ বিৰিখত আছো তিনতৰু লতিকাত আছো সমস্ততে মই সমানে আছো হে উদ্ধৱ মহন্ত মই কতো অসম নহয় কিন্তু তোমাৰ মাজত মই কেনেকৈ আছো তুমি দেখিব লাগিব যেতিয়ালৈকে তোমাৰ মনৰ শুদ্ধতাৰে চিত্তৰ পবিত্ৰতাৰে তোমাৰ মাজত থকা প্ৰাণৰ কৃষ্ণক তুমি যেতিয়ালৈকে দেখা নাপাবা এই জগতখনক তুমি অসম দেখিবা এই জগতখনক তুমি বিষম দেখিবা আৰু তেতিয়া তুমি মোৰ পৰা আঁতৰত থাকিব লাগিব সেইটো কাৰণে আমাক প্ৰথম প্ৰশ্ন সোধাইছে কোনে উদ্ধৱে সম মানে কি যিজন সকলোতে সমানে বিৰাজমান হৈ আছে সেইজনে কৃষ্ণ আমাৰ লগত প্ৰাণ হৈ শ্বাস নিশ্বাস হৈ পঞ্চভূতৰ দেহ হৈ প্ৰাণৰ বায়ু হৈ জীৱৰ তত্ত্ব হৈ আৰু শিৱৰ সনাতন স্বৰূপ হৈ কোন আছে দৈৱকী নন্দন কৃষ্ণ বিৰাজমান হৈ আছে
যিদিনাখন এই সৰূপী দেহৰ পৰা আত্মাৰূপী কৃষ্ণ ঢাপলি মেলিব এই দেহ চুবৰো অযোগ্য হৈ যাব। অলপ বেছি সময় থাকিলে যি সুগন্ধিযুক্ত আছিলে বুলি কোৱা হয় ই দুৰ্গন্ধৰ দুৰ্গ হ'ব। এইটো কাৰণে উদ্ধৱ মহন্তই সুধিছে সম মানে কি? আৰু ইয়াৰ পাছৰ প্ৰশ্নটো কি যে দম মানে কি? সমভাৱে কোনে দেখিছিলে কৃষ্ণক? বৃন্দাবনৰ গোপীয়ে দেখিছিলে। ক'ত দেখিছিলে? বিৰিখৰ পাতত দেখিছিলে, বৃন্দাবনৰ বিৰিখৰ মাজত দেখিছিলে, তিন তৰু লতিকাত দেখিছিলে, যমুনাৰ জলত দেখিছিলে, হৰিণাবিলাকৰ মাজত দেখিছিলে, আৰু ধূলি বালি আকাশ বতাহ ভ্ৰমৰ সমস্তবিলাকতেই ভগৱান কৃষ্ণক দেখিছিলে। তেনেদৰে কৃষ্ণক দেখাৰ কাৰণেহে নিৰ্গুণ নিৰাকাৰ ঈশ্বৰজন পৰম ব্ৰহ্ম পৰম তত্ত্ব যদিও যিজনক কোনেও চুবৰ সাধ্য নাই, সেইজন সনাতন কৃষ্ণই গোপীৰ হাতত ধৰি সহস্ৰ গোপীৰ লগত সহস্ৰ কৃষ্ণ হৈ বৃন্দাবনত ৰাস ক্ৰিয়া কৰি দেখুৱায়। এইটো কাৰণে আমি মথুৰাৰ পৰা এই যমুনাখন পাৰ হৈ যাব লাগিব। মথুৰা আমাৰ জন্ম ঠাই। জন্মস্থানটো শুদ্ধ, কিন্তু জন্ম ক'ত? আমাৰ কাৰাগাৰত জন্ম। এই কাৰাগাৰত জন্ম হোৱা জীৱবিলাকে বন্ধনত পৰি সদায় কান্দি থাকে। এই কান্দি থকা জীৱবিলাকক উদ্ধাৰ কৰিবলৈ হ'লে আমাৰ বৃত্তিবিলাক শুদ্ধ কৰি ল'ব লাগিব। এই শুদ্ধ বৃত্তিৰ নাম হ'ল বসুদেৱ। এই বসুদেৱ ৰূপী শুদ্ধ বৃত্তিবিলাকে বৰণ কৰিব লাগিব মনৰ সৎ ভাৱনাবিলাকক। এই সৎ ভাৱনা হ'ল দয়া, ক্ষমা, প্ৰেম, কৰোণা আৰু ভক্তি। এয়া হ'ল দৈৱকী। এই দৈৱকী আৰু বসুদেৱৰ যদি কেনেবাকৈ বিবাহ হৈ যায়, এই ৰজগুণী দেহে হাহাকাৰ কৰিব। বোলে কি? এই দেহ আগতেও মিছা, এতিয়াও মিছা, ভৱিষ্যতেও মিছা। সত্য কি? সত্য হ'ল কৃষ্ণ। এইটো কাৰণে কংসৰ কাৰাগাৰত কৃষ্ণ গোসাঁই ভাৱ ভক্তি আৰু বসুদেৱ দৈৱকীৰ স্তুতিত যেতিয়া বিৰাজমান হৈছিল, জন্ম হৈছিল, কোলাত কৃষ্ণক দেখা নাছিলে, শংখ চক্ৰ গদা পদ্ম ধাৰণ কৰি থকা আকাশতে দেখা পাইছিলে বসুদেৱ আৰু দৈৱকীয়ে। বোলে কি? তোমাৰ ভাৱনাৰ আকাশত, তোমাৰ ভক্তিৰ আকাশত, তোমাৰ চিন্তনৰ আকাশত তুমি চতুৰ্ভুজ ৰূপত তুমি মোক দেখা পাব লাগিব। বোলে কি? মই তোমাৰ কোলাৰ পুত্ৰ হৈ কৃষ্ণ হৈ মই তোমাক আনন্দৰ নৃত্য কৰি দেখুৱাম। এইটো কাৰণে আনন্দৰ নৃত্য কৃষ্ণৰ দৰ্শন কৰাত আমাৰ এটা বাধা আছে। এই বাধা হ'ল যমুনা। এই যমুনা হ'ল আমাৰ জীৱনৰ মায়াবিলাক। এই মায়াৰূপী যমুনাই যেতিয়ালৈকে কালিন্দীৰ ৰূপ নাপাব, কৃষ্ণৰ চৰণ নাপাব, কৃষ্ণৰ চৰণৰ স্পৰ্শ নাপাব, বসুদেৱময় বৃত্তিৰ যেতিয়ালৈকে স্পৰ্শ নাপাব, তেতিয়ালৈকে কালিন্দী উদ্ধাৰ নহয়, যমুনা উদ্ধাৰ নহয়। পঞ্চভূতৰ দেহ তত্ত্বত আহি পঞ্চনাগে আস্বাদন কৰি কৃষ্ণ বস্তুৰ লগত নৃত্য কৰিব লাগিব। এইটো কাৰণেই বসুদেৱে যেতিয়া কৃষ্ণ বস্তু ক্ষীৰত লৈ গৈছিল, পঞ্চনাগে পাঁচটা নাগে আস্বাদন কৰিছিল ক্ষীৰৰ ওপৰত। আৰু কি কৰিছিলে? এই সদায় উঠলি উঠা ইমান গভীৰ যমুনা যেতিয়াই বসুদেৱে কৃষ্ণ বস্তু ক্ষীৰত তুলি লৈ ললে, সেইদিনাখন যমুনা আঁঠুমান বাম হৈ গ'ল। বোলে কিয়? মায়াতকে গভীৰ বস্তু একো নাই, কৃষ্ণতকে মায়াক নিৰ্যান কৰিব পৰা শক্তি নাই। ক্ষীৰত কৃষ্ণ, তলত যমুনাৰূপী মায়া। এই যমুনাৰূপী মায়াই আৰু কেতিয়াও গভীৰতা দেখুৱাব নোৱাৰে। সেইদিনাখন যমুনা সেইটো কাৰণে কি হৈ গ'ল? যমুনা বাম হৈ গ'ল। কৃষ্ণৰ চিন্তন, কৃষ্ণৰ ভাৱ, কৃষ্ণৰ উপাসনা আৰু কৃষ্ণৰ চেতনা ক'ত বহিব লাগিব? আমাৰ মস্তিষ্কত বহিব লাগিব। এই মস্তিষ্কত যদি কৃষ্ণৰ নাম, কৃষ্ণৰ ভাৱ, কৃষ্ণৰ চেতনা, এই গীতা ভাগৱত শাস্ত্ৰৰ আনন্দময় কথাই যদি কেনেবাকে আমাৰ মস্তিষ্কত যদি স্থান পাবলৈ হয়, এই জীৱন মায়া, সংসাৰ মায়া, আমি প্ৰত্যেকেই জড়। কিন্তু এই মায়াবিলাক বাম হৈ যাব। বোলে কি? সত্য হ'ল পৰমাত্মা কৃষ্ণ। দেহক, মনক, বৃত্তি এইবিলাকক দমন কৰিবলৈ হ'লে কৃষ্ণ বস্তুৰ লগত আমি এক হ'বলৈ যত্ন কৰিব লাগিব। ভগৱান কৃষ্ণক উদ্ধৱে সোধা দ্বিতীয় প্ৰশ্নটো আছিলে কি? দম মানে কি? জানিবাও মোৰ কথা শুন কৰ্ণে, মুখে বোলৈ নাম
যিটো হস্ত দুই মাত্ৰ হে মূৰ কৰৈ কাম হে মূৰ ৰূপ চিন্তনত মনে কৰৈ শ্ৰম হে জানা প্ৰাণ সখীয়াবে হে তাকে বুলি দম সমটো ক'লে দমটো কি আমি কৃষ্ণৰ পৰা আঁতৰি থাকোঁ সদায় ক'ত আঁতৰি থাকোঁ আমি সংসাৰৰ ভৱকূপত পৰি থাকোঁ আমি সংসাৰৰ ভৱকূপ মানে কি কূপ মানে গাত ভৱ মানে কি ভৱ মানে মায়া আমি জীৱবিলাক সংসাৰৰ মায়াৰ গাতত পৰি আছো আমি কৃষ্ণ বস্তুৰ পৰা আঁতৰত হৈ গৈ আছো বোলে কিয় আমাৰ সুখবিলাক পৰমাত্মা নহয় আমাৰ আনন্দবিলাক পৰমাত্মা নহয় আমাৰ সুখ আৰু আনন্দবিলাক কি ক্ষুদ্ৰ ক্ষুদ্ৰ থুনুকা সৰু সৰু খন্তেক সময়ৰ স্বৰ্গ বিচাৰিবলৈ যাওঁতে অনন্ত নৰক এতিয়া জেলত থাকিব লগা হৈছে আপোনালোকে গম পাইছে নহয় কিয় লাগে সেই খন্তেকীয়া অকণমান সময়ৰ সেই স্বৰ্গৰ সুখকণ কি প্ৰয়োজন আছে যদি অনন্তকাল নৰকত থাকিব লগা হয় নোখোৱাকে থাকিলেও কোনো কষ্ট নাই নিপিন্ধাকে থাকিলেও কোনো কষ্ট নাই যদি দেখাজনে লেই চেই আৰু ঘৃণা কৰে এই জীৱন কিন্তু যন্ত্ৰণাদায়ক হয় না নহয় এইবিলাক জানো নিজৰ কাৰণে উৎপত্তি হোৱা নাই হৈছে নে নাই কি প্ৰয়োজন আছে ইমান বিলাস বৈভৱৰ সেইটো কাৰণে আমাৰ সুখবিলাক যাতে ক্ষুদ্ৰ ক্ষুদ্ৰ নহয় আমাৰ সুখবিলাক যাতে স্বাৰ্থপৰ নহয় আমাৰ সুখবিলাক যাতে আমাৰ জীৱনৰ কাৰণে শত্ৰু নহয় সেইটো কাৰণে মাধৱ মহাপুৰুষে আমাক প্ৰাৰ্থনা কৰিবলৈ কৈছে ক্ষুদ্ৰ বাক্যামৃত কৃপায়ে সিঞ্চিয়া প্ৰতিনিত হে দয়াময় কৃষ্ণ কৰি তাংকয়ো কাক উদ্ধাৰ কৰিবলৈ কৈছে ৰামায় কৃষ্ণক সৰুবোৰত গাহে ধৰি আছে এই গজেন্দ্ৰৰ ভৰিত গাহে ধৰিছে আৰু কি হৈছে কষ্ট পাই গজেন্দ্ৰই কি কৰিছে কাতৰভাৱে প্ৰাৰ্থনা কৰিছে গজেন্দ্ৰৰ পিয়াক পায়া পাছে গতিকে গজেন্দ্ৰ হ'ল আমাৰ অহংকাৰ এই গজেন্দ্ৰৰূপী অহংকাৰ বিলাকৰ কবলত পৰি এই অহংকাৰৰ পৰা আটাইতকৈ শক্তিমন্ত এটা বস্তুৰ উৎপত্তি হয় এই বস্তুটোৰ নাম হ'ল পাপ এই পাপটোৱে হ'ল কাহ গজেন্দ্ৰ আমাৰ অহংকাৰ পাপ হ'ল কাহ যদি অহংকাৰ বেছি হয় আমাতকৈও বেছি শক্তিশালী হ'ব আমাৰ পৰা উৎপত্তি হোৱা পাপৰূপী কাহৰ গাখে কি কৰে গজেন্দ্ৰৰ তেজ পুজবিলাক খায়
ওই অহংকাৰৰ পৰা দুৰ্গন্ধ ওলায়, পাপ ওলায়, অধৰ্মৰ অন্যায় ওলায়। সেইটো কাৰণে এইবিলাক পাপৰূপী কাষে পান কৰি এই গজেন্দ্ৰক তললৈ টানিছে। কিয় তললৈ টানিছে? ওপৰলৈ নিওঁতাজন আঁতৰত আছে, ওপৰলৈ উদ্ধাৰ কৰি দিব পৰাজন ক'ত আছে? বৈকুণ্ঠত আছে। এই বৈকুণ্ঠ থকাজনক আৰ্ত হৈ, দুখিত হৈ, তাপিত হৈ গজেন্দ্ৰই মাতিবলৈ ধৰিলে। গৰুৰ কিটো আহি গৰুৰৰ স্কন্ধত বহি শক্তিমন্ত বাহুৰে সৈতে এই গ্ৰাস আৰু গজেন্দ্ৰ দুইটাকে পাৰলৈ উঠাই আনিলে। যি চক্ৰে শিশুপালৰ শিৰচ্ছেদ কৰিছিলে সেই চক্ৰে সৈতেই গাহৰ মুখ উচ্ছেদ কৰিলে। পাপবিলাকক কাটিবলৈ হ'লে কৃষ্ণৰ চক্ৰ লাগিব। পাপ আৰু পুণ্যক বিনাশ কৰি, পাপ আৰু পুণ্যৰ দুই বিচাৰৰ মালিকেই হ'ল ভগৱান কৃষ্ণ। সেইটো কাৰণে গজেন্দ্ৰৰূপী আমাৰ অহংকাৰ, গাহৰূপী আমাৰ পৰা উৎপত্তি হোৱা পাপ, এইবিলাকক যদি আমি নিৰ্যাণ কৰিবলৈ হয়, গৰুৰ মানে আত্মা, গৰুৰ মানে পৰমাত্মা, গৰুৰ মানে পৰমাত্মাৰ পৰম তত্ত্ব। এই পৰম তত্ত্বত যি সদায় আশ্ৰয় লয় সেইজন কি? সেইজন বিনতাৰ পুত্ৰ। বিনতা মানে আটাইতকৈ বিনয়ী। গৰুৰ মানে কি? আত্মা, আত্মাৰ তত্ত্ব। আৰু এই বিনতাৰ নন্দন, যিজন আটাইতকৈ বিনয়ী, যিজন সংযমী, যিজন সহিষ্ণু, যিজনৰ ভাৱ চিন্তন সকলো নিৰ্মল, সেইজনৰ কান্ধত বহি থাকে কোন? গৰুৰ কেতু। আত্মাৰ মালিক পৰমাত্মা। যেতিয়ালৈকে আমাৰ এই দেহৰ তত্ত্বত থকা গৰুৰ ৰূপী আত্মাক আমি চিনি নাপাম, এই গৰুৰ ৰূপী আত্মতত্ত্বত পৰমাত্মা কৃষ্ণ তত্ত্বক আমি যেতিয়ালৈকে আশ্ৰয় দিব নোৱাৰিম, আমাক গাখে ভৰি থাকিব আৰু আমি গজেন্দ্ৰ হৈ চটফটাই থাকিব লাগিব। দম, মনটোক দমন কৰিব লাগিব, বেয়া বৃত্তিবিলাকক আঁতৰ কৰিব লাগিব, ভগৱন্ত কৃষ্ণৰ চৰণ চিন্তা আৰু উপাসনা সৰ্বদা কৰিব লাগিব। এই মুতচিত দিয়া যিটো জনমহাশয়, এই হানি অপমান দুখ শোকক সহায়, তাৰে নামে ক্ষমা বাবে জানিবা উদ্ধৱ, এই ক্ষমাৱন্ত পুৰুষৰ নাই পৰা ভৱ। আমাৰ কি আছে বাৰু? আমাৰ ভঁৰালত আটাইতকৈ দুখীয়া নিৰ্কিন বস্তুটোৱে হ'ল আমাৰ ক্ষমা ভাৱটো। আমাৰ কাৰো মনত ক্ষমাৰ ভাৱ চিত্ৰ মানুহ থাকিবলৈ স্থান নাপায়। মিছা কৈছো নেকি? নাই কোৱা মিছা। আমাৰ মনবোৰ প্ৰতিশোধ পৰায়ণ, ক্ৰোধী আৰু জেদী। সেইটো কাৰণে উদ্ধৱে প্ৰশ্ন সুধিছে, ক্ষমা মানে কি? হে বাসুদেৱ, মানে ক্ষমা মানে কি? ক্ষমাৱন্ত পুৰুষৰ কোনোদিন পৰাজয় নহয়, পৰাভৱ নহয়। বাসুদেৱ কৃষ্ণই উত্তৰ দিছে। কি বুলি উত্তৰ দিছে? যিজনে হানিত, অপমানত, কষ্টত কেতিয়াও কাৰো প্ৰতি ক্ৰোধান্বিত নহয়। এই গুণটো কি? বোলে এই গুণটো মই। ক্ষমা গুণটো কাৰ? ক্ষমাটো ঈশ্বৰৰ গুণ, সেইটো কাৰণে আমাৰ লগত তাৰ পৰিমাণটো বৰ কম। ঈশ্বৰৰ বস্তু আমাৰ লগত বেছি নাইতো। আমাৰ লগত কাৰ বস্তু বেছি আছে? দুৰ্যোধন আৰু দুঃশাসনৰ বস্তু বেছি আছে আমাৰ লগত, হয়নে? এই জৰাসন্ধ আৰু কাল যমনৰ বস্তু আমাৰ লগত বেছি আছে। কিন্তু এটা বৰ ডাঙৰ কথা আকৌ দেই, কৃষ্ণই কিন্তু ভকতৰ দৰে অভকতকো ভাল পায়। তত্ত্বটো কৃষ্ণমুখী হ'ব লাগিব। এতিয়া হানি অপমানৰ দুখ শোকক সহায়। হানি, অপমান,
দুখ আৰু সুখ কায় বাক্য মুঠ অৰ্পণ কৰি হে মোৰ প্ৰাণৰ সখা উদ্ধৱ মহন্ত যিজনে এইবিলাকক সমজ্ঞান কৰি কোনো এটা দুখ ভুল ত্ৰুটি কৰিলেও যি ক্ষমা কৰি দিব পাৰে সেইজন পুৰুষৰ কেতিয়াও পৰাভৱ নহয় গীতাৰ 10ম অধ্যায় 10ম অধ্যায় কি যুগ বিভূতি যুগ ভগৱানৰ অনন্ত বিভূতি সীমা নাই কিন্তু এটা বিভূতিৰ কথা বৰ বেছিকে বিশ্লেষণ কৰিছে গীতাত কি ক্ষমা যিমান বিভূতি আছে সেইবিলাকৰ ভিতৰত আটাইতকৈ ডাঙৰ বিভূতিটোৱে হ'ল মোৰ ক্ষমাটো জগতৰ হৰিৰ ক্ষমা গুণটো হ'ল তেওঁৰ সম্পত্তি প্ৰমাণটো কেনেকৈ পালে ভিগুৱে পৰীক্ষা কৰিবলৈ গৈছিলে ব্ৰহ্মাদেৱে ব্ৰহ্মস্তুতিত নিমগ্ন হৈ আছে ভিগুলে নাচালেও ভিগুৱে গালি পাৰি ঘূৰি আহিলে কৈলাশ ধামত গৈ শিৱৰ ওচৰ পালেগে শিৱই আত্মা আনন্দত পৰমাত্মা আনন্দত বিভোৰ হৈ আছে ভিগুনো কোন কথা গমেই নাপালে শিৱক গালি পাৰিলত আকৌ ভিগুক ভস্ম কৰিবলৈ লৈছিলে দেৱঋষি নাৰদেহে আহি গোটেই কথাটো কৈ ৰক্ষা কৰিলে এইজন ভিগু গৈ এবাৰ বিষ্ণু লোক পালেগে বিষ্ণু লোক পাই দেখি যে কথা দেখোন ব্ৰহ্মলোক আৰু কৈলাশতকৈও কথা ইয়াতহে বেছি ভয়ানক বোলে কি শিকিজনলৈ চাইছিলো মাতিছিলো কেৰাহীকে চাইছিলে এইজনক দেখোন বিষ্ণু বিষ্ণু কৰি আছে দেখোন নাচায়ো নামাতেও কি হলে অকণমান ওচৰলৈ গৈ পেলাইহে দেখিছে লক্ষ্মী মাতাক দুহাতত ধৰি জগতৰ হৰি বিষ্ণু গোসাঁই মিচিং মিচিং হাঁহি আছে ভিগুৰ খংটো একেবাৰে গৈ তালুত ধৰিলেগে আৰু এনেকুৱা নে মোৰ বিষ্ণু লক্ষ্মীক হাতত ধৰি মিচিং মিচিং হাঁহি আছে মই ঋষি ভিগু আহি হে বিষ্ণু কৰি মাতি আছো গমেই নোপোৱা কি কৰিলে আঁতৰৰ পৰা গৈ বক্ষত এটা প্ৰচণ্ড গোৰ সধাই দিলে জগতৰ হৰিৰ সম্বিত ঘূৰি আহি গ'ল বোলে কি এই ভকতে সে মোৰ হিদি জানিবা নিশ্চয় এই ভকত জনৰ জানা আমি সে ভিগুৰ চৰণখন থাপ মাৰি ৰহিলে উৰুত বহুৱাই ললে বহুৱাই লৈ জগতৰ হৰিক বিষ্ণুৱে মালিচ কৰি কৰি কান্দিবলৈ ধৰিলে হুকে হে পাহ মন্দিৰ আপোনাৰ ফুলৰ দৰে কোমল এই চৰণ মোৰ এই বজ্ৰসম কঠিন বক্ষত যেতিয়া আঘাত কৰিছিলে আপুনি কিমান কষ্ট পালে এই কষ্ট মই সহ্য কৰিব পৰা নাই বুলি ভিগুৰ চৰণ মোহাৰি মোহাৰি ভগৱান বিষ্ণুৱে কান্দি কান্দি তেওঁ চকুৰ পানীৰে তেওঁ চুক ভৰিৰ পতা তিয়াই দিলে ভিগুৱে কেৱল কান্দিছে কান্দিছে আৰু কান্দিছে বোলে কি যিজনক মই চিনি নাপাওঁ এজনে মোক আজি চিনাকি দি দিলে খং উঠি যিজনৰ বক্ষত মই পদাঘাত কৰিছিলো সেইজনে মোৰ চৰণ ধৰি কোলাত বহুৱাই লৈ তেওঁ চকুৰ পানীৰে সৈতে মচি মচি মোক মালিচ কৰি দিলে আৰু ভিগুৱে কান্দি কান্দি যেতিয়া কৈছে হে জগতৰ হৰি তোমাতকৈ শ্ৰেষ্ঠ দেৱ এই তিনি জগতত আৰু কোন পাব থাকিব তোমাৰ সমান ক্ষমাৰ মূৰ্তি এই জগতত আৰু কোন আছে তোমাক প্ৰহাৰ কৰাজনকো তুমি এনেদৰে প্ৰায়শ্চিত্ত কৰা তেতিয়া ভগৱান বিষ্ণুৱে পীতাম্বৰখন আঁতৰাই ভিগুক দেখুৱাই দিছে বোলে কি মোৰ বক্ষত তোমাৰ পদৰ এই চিনটো মই ধাৰণ কৰিম বোলে কিয় বোলে মই ভকতক ইমান ভাল পাওঁ সেইটো কাৰণে ভগৱানৰ বক্ষত কাৰ পদৰ চিহ্ন আছে ভিগু স্বৰূপ ব্ৰাহ্মণৰ পদৰ চিহ্ন আছে
তেনে ভকতক যদি আমি অসন্মান কৰোঁ, অনাদৰ কৰোঁ, অৱজ্ঞা কৰোঁ, ক্ষমাৱন্ত ভগৱান কৃষ্ণই আমাক ক্ষমা কৰিব জানো? হয়নে? আপোনালোকক এটা কথা আমি জনাইছোঁ, ভগৱানৰ কোনোদিন দুখ নালাগে। ভগৱান নিৰ্গুণ। দুখ ক'ত লাগে? দুখ লাগে গুৰুত, দুখ লাগে ভকতত, দুখ লাগে ভগৱানৰ নামত, নামৰ অপৰাধ হয়। হয়নে বাৰু? এইটো কাৰণে আমি যদি দুখৰ পৰা মুক্ত হ'বলৈ হয়, অপৰাধৰ পৰা মুক্ত হ'বলৈ হয়, আমি ভগৱন্ততকৈও ভাল পাব লাগিব ভগৱন্তৰ ভকত। এই জগতত বিপৰীত ধৰ্ম জগতৰ হৰিয়ে প্ৰচাৰ কৰিছে। উদ্ধৱ মহন্তক বুজাইছে, হে উদ্ধৱ, ক্ষমাৰ মূৰ্তি মই, যাৰ লগত সেই ক্ষমাৰ গুণটো আছে সেইজনৰ লগত মই বাস কৰি আছো। সেইটো কাৰণে তেওঁ ক্ষমাৰ গৰাকী হ'ব পাৰিছে। সেইটো কাৰণে আমাৰ যাতে জেদ, ক্ৰোধ, অহংকাৰ, প্ৰতিযোগিতা আদি ভাৱবিলাক যাতে আমাৰ লগত নাথাকে। কিয়নো আমি একাদশ স্কন্ধৰ ভাগৱত কথা আমি শ্ৰৱণ আনন্দ লাভ কৰিবলৈ পাইছোঁ। এ স্বভাৱক এৰি মোৰ মনে ধৰি যিটো অতেজৈ লোভ কাম, জানিবা উদ্ধৱ বন্ধু ধৈৰ্য তাৰ নাম। এ স্বভাৱক এৰি মুত চিত্ৰ কৈল থিৰ, এ মায়া কজি নিলে জানা সেহি মহাবীৰ। এতিয়া মহাবীৰ কোন? যি মায়াক জিনিব পাৰে, সেইজন মহাবীৰ। আৰু কি? মোৰ নাম, মোৰ ৰূপ, মোৰ গুণ হৃদয়ত ধাৰণ কৰি যিজনে মনৰ কামনা আৰু লোভবিলাকক ত্যাগ কৰিব পাৰিছে, সেইজনক কি বুলি কৈছে? সেইটোকে ধৈৰ্য বুলি জানিবা। জগতৰ হৰিৰ কিছুমান ঈশ্বৰীয় গুণ প্ৰকট হৈ আছে। ধৃ মানে কি? ধৃ মানে ধৈৰ্য। কাৰ গুণ? ঈশ্বৰৰ গুণ। এই ধৃ শক্তিটোৱে জগতৰ হৰিয়ে কি কৰিছে? এই পৃথিৱীখনক 24 ঘণ্টাত নিজৰ ওপৰত নিজে এপাক ঘূৰাই দিছে। বোলে কি? মই পৃথিৱীক ধাৰণ কৰা ভূধৰ, ভূমিক ধাৰণ কৰা শক্তি আৰু সামৰ্থ্য। বোলে কি? মই প্ৰতিটো বস্তুকেই মোৰ হৃদয়ৰ ফালে টানি থাকো। সেইটো কাৰণে পৃথিৱীৰ মধ্যাকৰ্ষণ শক্তি আছে। এই শক্তি ভগৱান কৃষ্ণৰ ভূধৰ শক্তি। আৰু এই শক্তিতে প্ৰতিষ্ঠা হৈ আছে কি? আমাৰ দিন ৰাতিবিলাক নিজৰ ওপৰত নিজেই পৃথিৱীয়ে এপাক ঘূৰাই। বোলে কিয়? কৃষ্ণ সত্তাই এই পৃথিৱীক মাজৰ ফালে টানি আছে। এই টানি থকাৰ কাৰণে কি হৈছে? তেওঁ কাল, তেওঁ মহাকাল দিন ৰাতি হৈ আছে। ধৃ শক্তি, ধৈৰ্য। ধৈৰ্যটো কাৰ গুণ? দৈৱকী নন্দন কৃষ্ণৰ গুণ। কিয়? ভগৱান কৃষ্ণ যোগেশ্বৰ। এই সহস্ৰ বৰিষ মানে আছিল যোগত ধ্যানে, আখি তুমি পুছিলাই আমাক, এই গাৱে ভস্ম জতা ধৰি অনেক কত পইচা কৰি, আৰু তুমি আৰাধা কাক। ধৈৰ্য শক্তিটো কাৰ? জগতৰ হৰি। জগতৰ হৰি দৈৱকী নন্দন কৃষ্ণই কিমান দিন যোগ সাধনা কৰিছিলে? হিৰণ্য গৰ্ভৰ ওপৰত অনন্তকাল। এই ব্ৰহ্মাণ্ডখন হাজাৰ হাজাৰ লাখ লাখ কোটি কোটি বাৰ জন্ম হলে যিমান সময় হয়, সিমান সময় যোগেশ্বৰে যোগময় সাধনা কৰিছিলে। সেইটো কাৰণে তেওঁৰ নামটো কি? যোগেশ্বৰ। যোগ সাধনাত যিজন আটাইতকৈ বেছি দীৰ্ঘস্থায়ী, অনন্তকাল যিজনে যোগময় সাধনা কৰি নিজৰ উপাসনা নিজেই কৰে, তেতিয়া জীৱ ব্ৰহ্মবিলাকক তেওঁ কি ৰূপেৰে ধাৰণ কৰে? দেহৰ শুদ্ধ বায়ু ৰূপত।
গোটেই ব্ৰহ্মাণ্ডৰ জীৱবিলাকক তেওঁ শুদ্ধ বায়ুৰ ৰূপত তেওঁ ধাৰণ কৰি তেওঁ হিৰণ্যগৰ্ভ ৰূপেৰে গৰ্ভত ৰাখে আৰু তেওঁ নিজৰ উপাসনা নিজেই কৰে। এই বায়ুৰ তত্ত্ব হৈ বেদগণ ৰূপ লৈ এই জীৱবিলাকে নাসিকাৰ ৰন্ধেৰে অনন্তকাল জগতৰ হৰিৰ গৰ্ভৰ পৰা বাজ হৈ জগতৰ হৰিক উপাসনা কৰে। এই হৰিৰ অংশতত্ত্ব ব্ৰহ্মাৰ ভূমধ্যলে এই জীৱৰূপত আহি গ'ল শিৱ। শিৱ ক'ৰ পৰা আহিছিলে? বেদগণৰ পৰা আহিছিলে, বেদ ব্ৰহ্মৰ পৰা আহিছিলে। জগতৰ হৰিৰ নাসিকাৰ ৰন্ধৰ পৰা বাজ হৈ ব্ৰহ্মাৰ ভূৰ মধ্যলৈ আহিছিলে ব্ৰহ্মাৰ কোধ অহাৰ কাৰণে। আৰু কি হ'ল? যোগময় হৰিৰ অনন্ত ঈশ্বৰৰ যোগময় সাধনাৰ অংশ তেওঁ জীৱ। এই জীৱৰূপী শিৱক যেতিয়া কৈলাশ ধামলৈ পঠিয়াই দিয়া হ'ল, সৃষ্টি কৰিবলৈ দিলে, কিম্ভূত কিম্বাকাৰ সৃষ্টি কৰিলে আৰু তাৰ পাছত ব্ৰহ্মাই ক'লে তুমি ঈশ্বৰৰ অংশ জীৱ, তোমাৰ স্বৰূপ শুদ্ধ, গতিকে তুমি তোমাৰ স্বৰূপক উপলব্ধি কৰা। কি কৰা? তুমি তপস্যা কৰা, ধ্যান কৰা। কিমান দিন ধ্যান কৰিলে? সহস্ৰ বছৰ ধ্যান কৰি আছে, 1000 বছৰ ধ্যান কৰিছে। ধী শক্তি। ধ্যান কৰিবলৈ ধৈৰ্য লাগিব। যেতিয়ালৈকে ধৈৰ্য নাহিব তেতিয়ালৈকে ধ্যান নহ'ব, যেতিয়ালৈকে ধ্যান নহ'ব তেতিয়ালৈকে জ্ঞান নহ'ব, যেতিয়ালৈকে জ্ঞান নহ'ব তেতিয়ালৈকে বিজ্ঞান নহ'ব, যেতিয়ালৈকে বিজ্ঞান নহ'ব তেতিয়ালৈকে তত্ত্ববোধ নহ'ব, যেতিয়ালৈকে তত্ত্ববোধ নহ'ব তেতিয়ালৈকে ৰহস্য প্ৰকাশ নাপাব। একাদশ স্কন্ধ ৰহস্য যিটো লোক হততে কীৰ্তন কৰে মোক ধৰিদ্ৰী হব পৰিজত নবিপৰীত। হে মোৰ সৰ্বোত্তম দুই পাৱে কৰে নমস্কাৰ ভক্তি ভাৱে, ও তাৰ মোৰ এৰি না হিকদা চিত, ও তাৰ মোৰ এৰি না হিকদা চিত। তত্ত্বটো হ'ল ধী। ধী বা ধৈৰ্য শক্তিটো কাৰ? জগতৰ হৰিৰ কৃষ্ণৰ। ধৈৰ্যৰ দ্বাৰা কি কৰা হয়? ধৈৰ্যৰ দ্বাৰা ধ্যান কৰা হয়। ধ্যান মানে কি? ধ্যান মানে একাগ্ৰ হৈ যাব পৰা। আমাৰ লগত যদি একাগ্ৰতা গুণটো নাথাকে আমি পঢ়া শুনা একেৰাহে কৰিব নোৱাৰিম। আমাৰ লগত যদি একাগ্ৰ গুণটো নাথাকে আমি একেটা কামতে লাগি থাকিব নোৱাৰিম, হয়নে? একেটা কামতে নিষ্ঠাৰে লাগি থাকিবলৈ যিটো অভ্যাস কৰা যায় সেই অভ্যাসক কোৱা হয় তপস্যা। কোনে কৰে? দেহে নকৰে। তপস্যাটো সদায় আমাৰ লগত থকা শুদ্ধ জীৱই কৰে। এইটো কাৰণে জীৱই শিৱ। এই জীৱৰূপী শিৱই তেতিয়াৰ পৰা তপস্যা কৰিছে। কেতিয়া? এই দেহত যেতিয়া আহি জীৱই স্থিতি ল'লে। কি বুলি তপস্যা কৰিছে? পৰমাত্মাৰ পৰম তত্ত্বক উপাসনা কৰিছে। এই তপস্যাৰ পৰা সদায় এই জীৱৰূপী শিৱক সদায় আঁতৰাই আনিব বিচাৰে। কোনে? এই পাৰ্বতীময় দেহটোৱে। এইটো কাৰণে মায়াক নিৰ্যান কৰিব লাগিব।
দেহ কি? দেহ হ'ল মায়াৰ সজ্জা। এই দেহৰূপী মায়াৰ সজ্জাতে তত্ত্ব ৰূপত আছে কি? জীৱৰূপী ঈশ্বৰ তত্ত্ব, পৰা প্ৰকৃতি। এইটো কাৰণে পৰ্বতময় কঠিন হাড়বিলাকত এই দেহটো লাগি আছে। এইটো কাৰণে এই দেহটোৰ নাম পাৰ্বতী গোসাঁনী, প্ৰকৃতি। হয়নে? এই পৰ্বতময় দেহৰ লগত জীৱৰ সংযোগ হৈ আত্মাৰূপী কৃষ্ণক উপাসনা কৰি এই দেহৰ তত্ত্বক পাহৰিব বিচাৰে। সেইটো কাৰণে পাৰ্বতীৰ এটা নাম হ'ল গৌৰী। গৌৰী মানে কি? ত্যাগ মনোভাৱ। দক্ষৰ গৃহৰ সৌন্দৰ্য সাধনা আৰু আনন্দ নালাগে। মোৰ স্বামী হ'ল শিৱ মহাবৈষ্ণৱ, মই তেওঁক উপাসনা কৰিলেই মই মোৰ জীৱনক ধন্য কৰিব পাৰিম। এই বুলি ভবাৰ কাৰণে তেওঁৰ নামটো কি? গৌৰী। সেই পাৰ্বতীৰ এটা নাম হ'ল কি? মহামায়া। পাৰ্বতীৰ এটা নাম হ'ল মহামায়া। কি কৰি আছে আমাৰ? তোমাৰ মায়ায়ে মন তুমি কোন? তুমি পৰমাত্মা। হে পৰমাত্মা, পীতাম্বৰ পৰম তত্ত্ব, তোমাৰ ভাৰ্যাই হ'ল মায়া। এই মায়াৰূপী তোমাৰ এই ভৱ মায়াবিলাকে আমাক কি কৰিছে? দেহৰ তত্ত্বলৈ আহি আমাক মায়াৰ ভ্ৰমত বিকল কৰি পেলাইছে। এইটো কাৰণে দক্ষ কন্যাক বাধা দিব লাগিব। কোনে বাধা দিব লাগিব? জীৱৰূপী স্বামীয়ে, শিৱই। কি বুলি বাধা দিব লাগিব? হে দেৱী, এই দক্ষ যজ্ঞলৈ নাযাবা। বোলে কি? তাত কোনো ভকতি নাই। দক্ষই কিমান ডাঙৰ যজ্ঞ কৰিব পাৰে সেইটোহে দেখুৱাবলৈ গৈছে। তাত ঈশ্বৰ সেৱাৰ কোনো গন্ধ নাই। গতিকে তুমি দক্ষ যজ্ঞলৈ নেযাবা। আমি কি কৰি আছো? আমি সদায় দক্ষ যজ্ঞকে পাতি আছো। মই ডাঙৰ কাম কৰিব পাৰোঁ, মই ভাল কাম কৰিব পাৰোঁ, মই আনতকৈ বেছিকৈ জানো। ইয়াত দক্ষ যজ্ঞ হয়নে নহয়? হয়নে? এই দক্ষ যজ্ঞৰ পৰা যদি আমি নিবৃত্তি পাবলৈ হয়, দৈৱকী নন্দন কৃষ্ণক আমি স্তুতি কৰিব লাগিব। কি বুলি? তোমাৰ মায়ায়ে মন মুহি আছে, হৰি 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 হৰিয়ে অজ্ঞান আন্ধাৰে পৰিয়া পাৰ নপাওঁ ৰাম ৰাম। আমি অজ্ঞান আৰু আন্ধাৰতে এতিয়া ডুব গৈ আছো। এই অজ্ঞান অবিদ্যা আন্ধাৰ, ইয়াৰ পৰা যদি আমি কেনেবাকৈ উদ্ধাৰ হ'বলৈ হয়, আমাৰ মোহতা, আমাৰ জড়তা, হয়নে? এইবিলাক আমি বিচাৰ কৰি চাব লাগিব। আমি কি হ'বলৈ যত্ন কৰিব লাগিব? দৈৱকী নন্দন কৃষ্ণৰ প্ৰাণৰ বান্ধৱ হ'বলৈ যত্ন কৰিব লাগিব। সেইটো কাৰণে মাধৱ মহাপুৰুষে ঘোষাৰ অন্তিমৰ ফালে কি বুলি কৈছে? অ প্ৰাণ প্ৰভু পীতাম্বৰয়ে তুমি দূৰ কৰি আছা মায়া, তোমাৰণী কতে নাহি মায়া। আমাৰ মায়া ক'ত আছে? মস্তকত। আমাৰ মায়া ক'ত আছে? আমাৰ দৃষ্টিত। আমাৰ মায়া ক'ত আছে? আমাৰ ধ্যান শক্তিত। আমাৰ মায়া ক'ত আছে? আমাৰ জিভাত লোভ হৈ। হয়নে নহয়? এই অৱগুণবিলাকক যদি আমি আঁতৰ কৰিবলৈ হয়, জীৰ্ণ কৰিবলৈ হয়, আমি প্ৰাণৰ তত্ত্বত প্ৰৱেশ হ'বলৈ যত্ন কৰিব লাগিব।
এতিয়া প্ৰাণৰ তত্ত্বত যদি আমি প্ৰৱেশ হ'বলৈ হয় তেতিয়াহ'লে আমি কি কৰিব লাগিব হৰিৰ গুণ গাব লাগিব হৰিৰ নৃত্য কৰিব লাগিব হয়নে জগতৰ হৰি দৈৱকী নন্দন কৃষ্ণৰ গুণ কীৰ্তন আৰু যশেৰে সৈতে আমাৰ কৰ্ণৰ ৰন্ধক আমি পুণ্যৰ ভাগ দিব লাগিব উদ্ধৱ মহন্ত যদিও তেওঁ জানে যদিও তেওঁ মানে দৈৱকী নন্দন কৃষ্ণ অথচ অন্তিম সময়ত ২৭টা প্ৰশ্ন সুধি দিছে বোলে কিয় এই উদ্ধাৰকাৰী জীৱবিলাকে যে তোমাৰ এই উদ্ধাৰকাৰী ঈশ্বৰ তত্ত্বৰ ভাগ অকণমান হ'লেও একাদশ স্কন্ধত পাই যায় হে ৰাম স্বভাৱক এৰি মুত চিত্ত কৈল থিৰ মায়া কজিনিলে জানা সেহি মহাবীৰ মায়াক যি জিনিব পাৰে সেইজন মহাবীৰ মায়াক জিনিবলৈ কি লাগিব ভক্তিৰ গংগা লাগিব ভক্তিৰ গংগাৰূপী ঈশ্বৰৰ চৰণৰ আনন্দময় জলৰ শক্তি ইমান বেছি যে এই জটাত স্থান দিয়া মহাবৈষ্ণৱ শিৱই গংগাক যে স্থান দিছিলে তাৰ পৰা এডাল চুলি উঘালি আনিলে চুলি উঘালি আনি পেলাই কৈ দিলে মোৰ ভক্তি মোৰ ভাৱ মোৰ ভদ্ৰতা মোৰ শুদ্ধতা মোৰ পবিত্ৰতা তুমি এজন বীৰ হৈ প্ৰকট হৈ দিয়া কি হলে সেই জটাৰ পৰা এজন বীৰ ৰচনা হল যিজনৰ নাম হল বীৰভদ্ৰ ভাগৱতৰ ৪ৰ্থ স্কন্ধত বীৰভদ্ৰৰ কথা দিছে অৰ্থাৎ আমি মায়াময় মোহময় জগতৰ হৰি বীৰ মহাবীৰ মহান তত্ত্ব আমাৰ স্মৃতিত কি আছে আমাৰ স্মৃতিত বেদ আছে জ্ঞান আছে এই জ্ঞানত যদি বিজ্ঞান সংযোগ হয় বিজ্ঞান সংযোগ হলে কি হ'ব আমাৰ তত্ত্ব দৰ্শন হ'ব তত্ত্ববোধ হ'ব এই তত্ত্ববোধেই হ'ল তদং এই তত্ত্ববোধৰ লগত যদি আমি এক হ'ব পাৰো তেতিয়াহ'লে আমাৰ জীৱনৰ ৰহস্যটো বিচাৰি পাম বোলে কি এই জীৱনৰ ৰহস্য হ'ল ৰাম এই জীৱনৰ ৰহস্য হ'ল কৃষ্ণ এই জীৱনৰ ৰহস্য হ'ল হৰি হৰিৰ ব্যতিৰেকে এই জীৱন মিছা এই সংসাৰ মিছা জগতৰ প্ৰতিটো বস্তুক জগতৰ হৰিয়ে বিষ্ণু ৰূপেৰে প্ৰতিপালন কৰি আছে এই তত্ত্বটোকে কোৱা হ'ল কি বুলি ৰহস্য বুলি ৰহস্যক জানে যিটো লোক সতত কীৰ্তন কৰে মোক যিজনে ৰহস্যক জানে মই এই সকলোৰে মালিক বুলি যিজনে ৰহস্যক জানে মই এই সকলোৰে স্বৰূপ বুলি যিজনে ৰহস্যক জানে মই এই সত্য মই এই শুদ্ধ মই এই সনাতন বুলি হে উদ্ধৱ মহন্ত সেইজনে মোক কৃষ্ণ বুলি মাতে সেইজনে মোক ৰাম বুলি মাতে সেইজনে মোক গোবিন্দ বুলি মাতে আৰু সেইজনে মোক কি বুলি মাতে পীতাম্বৰ বুলি মাতে এইটো কাৰণে ৰহস্যক যি জানিব সিহে কৃষ্ণক মাতিব জ্ঞান বিজ্ঞান তদং ৰহস্যৰ এই আনন্দময় তত্ত্ব বৃন্দাবনৰ গোপীসকলৰ লগত নাছিলে কিন্তু কি আছিলে ক্ষীৰত কৃষ্ণৰ ভকুতিৰ নিবাস আছিলে এইটো কাৰণে অজ্ঞ অশিক্ষিত বৃন্দাবনৰ গোপীয়ে উদ্ধৱ মহন্তক মনৰ প্ৰত্যয়েৰে সৈতে কৈ দিছিলে মথুৰাত থকা বাসুদেৱ কৃষ্ণৰ লগত আমি আজি বৃন্দাবনত নৃত্য কৰিম বুলি আৰু গোপীয়ে নৃত্য কৰি দেখুৱাই দিয়ে হে মোটচিত দিয়া যিটো অতেজীয়া হৈ মায়া নিচিন্তে পানীৰ দুহ কৰৈ ভূত দায়া এ হৰি বুদ্ধি সদায় বাকো কৰে মান জানিবা উদ্ধৱ তাক হে বুলি মহাদান হৰি বুদ্ধি আৰু বিষ্ণু বুদ্ধি একই তত্ত্ব হৰি বুদ্ধি বুলি ভাবা জানে কি ভাবে হৰি বুদ্ধিটো কাৰ হৰি বুদ্ধিটো হৰিৰ যাৰ হৃদয়ত হৰি প্ৰৱেশ হ'ব তাৰ হৰি বুদ্ধি হ'ব কাৰ হৃদয়ত প্ৰৱেশ হৈছিলে নাৰদৰ হৃদয়ত প্ৰৱেশ হৈছিলে সেইটো কাৰণে কীৰ্তন শাস্ত্ৰত আমাক কি দিছে নাৰদৰ কৃষ্ণ দৰ্শন দিছে আমিতো কৃষ্ণক নেদেখো যদি জলৈকে চাওঁ আমি জলৈ চাওঁ আমিতো কৃষ্ণক বিচাৰি নাপাওঁ হয়নে নহয় যেনিয়েই চাম জলৈকে চাম সকলোতে কেৱল কৃষ্ণক দেখা পাব লাগিব কেনেকে দেখা পাম আমাৰ হৃদয়ত কৃষ্ণ প্ৰৱেশ হ'ব লাগিব কৃষ্ণ পৰমাত্মা যদিও আমাৰ হৃদয়ত আছে আমাৰ হৃদয়ত এই পৰমাত্মা কৃষ্ণ জ্ঞান বিজ্ঞান তদং ৰহস্য হৈ প্ৰৱেশ হ'ব লাগিব
ৰহস্য হৈ যেতিয়া কৃষ্ণ বস্তু প্ৰৱেশ হ'ব তেতিয়া কি হ'ব কোনেও বাধা দি ৰাখিব নোৱাৰিব কৃষ্ণ দৰ্শনৰ পৰা বোলে কি গোকুল ধামলে দেৱঋষি নাৰদ গৈছিলে কৃষ্ণক দেখা কৰিবলৈ কৃষ্ণক এবাৰ সেৱা কৰিবলৈ কৃষ্ণ পৰমাত্মাৰ পৰম পবিত্ৰ চৰণ উপাসনা কৰি এই কৃষ্ণৰ চৰণৰ অকণমান আশীৰ্বাদ ল'বলৈ কিন্তু নাৰদ সেইদিনাখন সঁচাই বিস্ময়ত বিভোৰ হৈ গ'ল প্ৰথম সোমায়ে যেতিয়া গাইজনী দেখিলে গাইজনীৰ চাৰি পদ ঠিকেই আছে চকু মুখ চব ঠিকেই আছে কতো খুঁত নাই কিন্তু গাইজনীক দেখা নাই দেখিছে কাক ভগৱান কৃষ্ণ গোসাঁই চাই হাঁহি আছে গাইজনীৰ লগত আত্মা কৃষ্ণ দেহটোক নেচালে আত্মাক চালে নাৰদে এইটো কাৰণে আত্মাৰ ৰূপত পৰমাত্মা কৃষ্ণ সৰ্বদা বিৰাজমান হৈ আছে সকলোতে তাৰ পাছত গাই পোৱালিটোলে চাই দিলে আৰু গাই পোৱালিটোলে চালত কি দেখিলে মিচিক মিচিক হাঁহি থকা কৃষ্ণক দেখা পালে নাৰদে বিনাখন থৈ চকু দুটা মোহাৰি লৈছে মই কি ভ্ৰম দেখিছো বিৰিখবিলাকৰ ফালে চাই দিছে সকলোতে কৃষ্ণই হাঁহি আছে লতিকাবিলাকৰ মাজলৈ চাই দিছে সকলোতে কৃষ্ণই হাঁহি আছে ধূলি বালি তিন তৰু লতিকা সমস্ত বস্তুতেই যেতিয়া নাৰদে চাইছে সকলো ফালৰ পৰা আনন্দ মনেৰে কেৱল কৃষ্ণই চাই হাঁহি আছে নাৰদে চকু দি দিলে হে কৃষ্ণ তোমাৰ চৰণ সেৱা কৰিম বুলি তোমাক দৰ্শন কৰিম বুলি তোমাৰ আনন্দৰ ভাগ ল'ম বুলি মই ইমানকে দৌৰি দৌৰি আহোঁ আৰু তুমি আজি মোক কি মায়া দেখুৱাইছা ভিতৰৰ পৰা কৃষ্ণই মাত দিছে হে নাৰদ মই ক'ত আছো তুমি চাই লোৱা তেতিয়া নাৰদে ভিতৰত চাই দেখিছে হৃদয়ত কৃষ্ণই সকলোতে কৃষ্ণক চাই আছে কি বুজালে এইজন দেৱঋষি নাৰদ বসুদেৱৰ গৃহলৈ অতিথি হৈ যোৱাৰ দিনাই নিবি নৱসিদ্ধ সংবাদ বসুদেৱক দান কৰাৰ পাছতহে এই জন্মৰ মৃত্যুৰ আয়াদাত চক্ৰলে আহিব নলগাকে নিগুণত ধাৱমান হ'ব পাৰিলে কোন কৃষ্ণৰ পিতৃ বসুদেৱ এইটো কাৰণে ৰহস্য ভকতিৰ তত্ত্ব আমি যেতিয়ালৈকে লাভ কৰিব নোৱাৰিম আমি এই জগত ব্ৰহ্মাণ্ডত যেতিয়ালৈকে প্ৰতিটো কণাত প্ৰতিটো বস্তুত আমাৰ উপাসনীয় বাসুদেৱ দৈৱকী নন্দন কৃষ্ণক আমি যেতিয়ালৈকে দেখা পাব নোৱাৰিম আমাৰ শুদ্ধ কৃষ্ণ দৰ্শন হ'ব জানো গীতা ভাগৱত শুনিলে এই গীতা ভাগৱত যেন ভগৱান কৃষ্ণই কৈ আছে হৰিৰ গুঞ্জ আৰু উপাসনা শুনিলে এই গীত যেন ভগৱান কৃষ্ণই গাই আছে আমি সেই অনুভৱৰ গৰাকী হ'ব লাগিব কি হ'ব ভকতিৰ প্ৰেমত ভগৱান কৃষ্ণ বশ হৈ যায় এই নাৰদে কৃষ্ণৰ স্বৰূপ চাব বিচাৰিছিল কৃষ্ণক চাব বিচৰা নাছিলে আৰু স্বৰূপত দেখা পালে নাৰদৰ হৃদয়ত কৃষ্ণ বিৰাজমান হৈ থকাৰ কাৰণেই কৃষ্ণই নিজৰ দৃষ্টিৰে চোৱাৰ কাৰণেহে সমস্ততেই দেৱঋষি নাৰদে কাক দেখা পালে কৃষ্ণক দেখা পালে এ ভৈলা নাৰদ ঋষি নামে অংশৰাত নামে দণ্ড কৰিলা আমাৰ জীৱনটো ঋষিতুল্য এই ঋষিতুল্য জীৱন বুলি কিয় কোৱা হয় ই সাধনময় জীৱন